নাৰদত বিষ্ণু অচন্ত কৈ বৈকুণ্ঠত মই নাথাকো ৰৈ যোগীও হিয়া এৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই নামে সাধে যাৰ যেন মত অভিলাষ জীৱা মুখ্য চাহে বৈকুণ্ঠত দন্তবাস জীৱা মুখ্য চাহে বৈকুণ্ঠত দন্তবাস হৰি ত্ৰাহি গোবিন্দ হৰি ত্ৰাহি মায়াতে দেখয় বিবিধ পৰিছে স্বৰূপত তোমাৰ নাহিকে কিছু ভেদ হে ৰাম চৈতন্য স্বৰূপে ব্যাপী এক নিৰঞ্জন তোমাক বুলিবে দৈত্য কোন কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ 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 আৰু অকণমান যাওক আৰু একোত যাওক কৃষ্ণ নিচল নিৰ্মল সূক্ষ্ম ৰূপ যিটো স্বামী দেবেদাক নজানন্ত কেনে জানো অপৰ তোমাৰ ৰূপ ঘাত ভোজ পিত বস্ত্ৰে শোভে শংখ চক্ৰ কৃষ্ণ 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 জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহিকে উপাম তোহাৰি চৰণ পুৰেণু শতকোটি বাৰে কল্প প্ৰণাম বাৰে কল্প প্ৰণাম কৃষ্ণ কৃষ্ণ হে মোৰ আজন্ম সেৱাস্থল ভকতি প্ৰসাদ মহামহন্তসকলৰ সন্ত সমাজৰ যি মহা অনুষ্ঠান আজি অনুষ্ঠানৰ আজি সন্ত সভাতি বেলাত আৰম্ভ হৈছে। আজি সন্ত ভকতি প্ৰসাদ অনুষ্ঠানৰ আজি মহামান্য সভাপতি বাপজনাৰ চৰণলৈ আমি কোটি কোটি সেৱা আগবঢ়াইছো। লগতে আয়োজক মণ্ডলী বাপাই সমস্ত চৰণলৈ সেৱা জনাইছো আৰু দেশৰ তথা ৰাইজৰ বিভিন্ন প্ৰান্তৰ পৰা মহামহন্ত সকল শ্ৰোতা বন্ধু বাপ আই সমস্ত চৰণলৈ সেৱা জনাইছো। আজি এই মহা অনুষ্ঠানৰ মহাপুৰুষ গুৰুজনাৰ মহান শাস্ত্ৰ কীৰ্তন ঘোষা ভাগিৰ আজি উৰেষা বৰ্ণনৰ আজি অষ্টম কীৰ্তন ভাগি পাঠ কৰিবৰ কাৰণে আমাৰ তেজপুৰ জিলা শাখাৰ চাৰিগৰাকীৰ চৰণলৈ আমি সেৱা জনাইছো আৰু লগতে সমস্ত বাপাই সমস্ত চৰণলৈ আমি সেৱা জনাইছো। আমি মহাধম পৰমপতিত আমি একোকে নাজানো, আমি আপোনাৰ খবৰ আজ্ঞা মাত্ৰ পালন কৰিবৰ কাৰণে আমি আগবাঢ়িছো। কাৰণ আমি মহা মূৰ্খমতী পৰমপতিত অপতিত পাৱন বুলি নাৰায়ণ
পৰম পতিতে ডাকয় আতুৰ হয়া অতযুবে দবানী শুনিয়া স্বামী মহাপাপীতৰে জোনামলয়া মহাপাপীতৰে জোনামলয়া কৃষ্ণ কৃষ্ণ হৰি হৰি কৃষ্ণ 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 হে প্ৰভু সমস্ত আমি আজি অষ্টম কীৰ্তন 8 নম্বৰ এই কীৰ্তন ভাগি আজি সপ্তমজন মহামহন্তসকলে পাঠ কৰি গৈছে আৰু লগতে ব্যাখ্যাও দি গৈছে। আজি আমাৰ মহাধৰ্মৰ ভাগত এই ভাগ পৰিছে, কাৰণ আমি কিন্তু কম কালি চিত্ৰ হাজৰিকা প্ৰভুজনে বৰ সুন্দৰভাৱে পাঠ কৰি গৈছে, ব্যাখ্যা দি গৈছে আৰু লগতে অজিত শইকীয়া বাপজনাই সুন্দৰ নিদৰ্শনে সকলো বাপায়ে ধুনীয়াকে পাঠ ব্যাখ্যা দি গৈছে। তাত আমি আৰু তেনেকে ক'ব লগা নাই, তথাপিও যেতিয়া দায়িত্ব পৰিছে অকমান ক'ব লাগিব। যদি কিবা কওঁতে অনন্ত কোটি অপৰাধ ভুল ভ্ৰান্তি, কাৰণ সকলোবোৰ প্ৰভু ভগৱন্তই কোৱাব, আপোনাৰ সকলৰ আশীৰ্বাদতে কোৱাব। কিন্তু ইয়াতে যেদিন কিবা অপৰাধ হয়, ইয়াতে আমাৰ 2 নম্বৰ আমাৰ পিছত যিটো মানে দুলৰী কীৰ্তন হ'ব 9ম অধ্যায়, তাতে কৈছে যে তোমাৰ ভকত হও মৰি যাবে জগন্নাথক কৃপা কৰা, সংসাৰ সাগৰে মজিলো মাধৱ আমাকো প্ৰভু উদ্ধাৰা, দেৱাসুৰ নৰে তোমাকো আৰাধি পাইলে পৰম সিদ্ধি, জানিয়া তোমাকো নুপুজিবে কোনে তুমি জগতৰ নিধি, স্তুতি কৰিবাকো নোৱাৰে তোমাকো ব্ৰহ্মা আদি দেৱজাক, মনুষ্য বুদ্ধিৰে কেনেমতে মই কৰিব তুতি তোমাক, জীৱা মোহ ভাৱে কৰিলো স্তুতি তাকো ক্ষমা কৰা মোক, যদি অপৰাধ কৰে তথাপিতো ক্ষমা কৰে সাধু লোক, ক্ষমা কৰে সাধু। ইন্দ্ৰদ্যুম্ন ৰাজাৰ ভাষাৰে আপোনাৰ খবৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছো। আজি কীৰ্তনৰ 9 আধ্যায় গুৰুজনে কীৰ্তন ৰচনা কৰিছিলে, 9 আধ্যায়। তাৰে যদি আমি কওঁ যে কীৰ্তনতে শংকৰ ঘোষাতে মাধৱৰ দুয়োজনে আমাৰ গুৰু পৰম বান্ধৱ বুলি আমি দিহানাম গোৱা হয়, আৰু শুনিও মাধৱৰ মূৰত থাকিবৰ স্থান কীৰ্তনত অসম মূৰ্তিৰ সমান, ঘোষা নামে শাস্ত্ৰ আকৌ তুমিও কৰিবা, ঘোষা ৰত্নালীৰ মধ্যে তুমিও থাকিব। যদি আমি কীৰ্তনত শংকৰক বিচাৰো তেতিয়া আমাৰ শংকৰে লিখাখিনিহে আমাক দৰকাৰ। তাৰ মাজত যিখিনি মানে বাইণ্ডিং হৈছিলে মাধৱ পুৰুষৰ প্ৰিয় ভাগিন ৰামচন্দ্ৰ ঠাকুৰে বাইণ্ডিং কৰিছিলে, কালজাৰত মানে অসমৰ বিভিন্ন জেগাত, তেজপুৰৰ গাংমৌটো এৰিছিলে, বহুত জেগাত এৰিছিলে। যেতিয়া মাধৱ মধুপুৰত আছিলে তেতিয়া মাধৱক গুৰুজনাই আজ্ঞা কৰিছিলে যে মই লিখা শাস্ত্ৰখিনি তুমি সকলো থুপাই আনি একত্ৰীকৰণ কৰিবা। কিন্তু মাধৱে সেই কাম কৰিব নোৱাৰি, তেখেতৰ প্ৰিয় মহাভকত যি ৰত্নাকৰ শাস্ত্ৰ অসমীয়ালৈ অনুবাদ কৰিছে সংস্কৃতৰ পৰা, সেইজন মহাভকতক আৰু তেওঁ ৰামচন্দ্ৰ ঠাকুৰে গুৰুচৰিত্ৰ লিখিছে, সেইজনকে আজ্ঞা কৰিলে। আৰু সেইজনে মাধৱৰ মোমায়েকৰ আদেশক্ৰমে আৰু গুৰুৰ প্ৰদত্ত শাস্ত্ৰ বাক্য বুলি কিবা কমে এবছৰমানত সকলোবোৰ বস্তু গোটাই আনি পেলাই সকলোখিনি বাইণ্ডিং কৰিছিলে। তাকে আমাৰ তেজপুৰৰ আইগৰাকীয়ে পাঠ কৰিছে। তেজপুৰৰে আমাৰ হৰিবিলাস আগৰৱালা, মাৰোৱাৰী সম্প্ৰদায়ৰ হৰিবিলাস আগৰৱালা, য'ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃ হৰিবিলাস আগৰৱালাই প্ৰথম কীৰ্তন অসমীয়ালৈ ছপা কৰিছে। আৰু তাৰপিছত হৰিনাৰায়ণ দত্ত বৰুৱাকে আদি কৰি সাহিত্যত এইসকলে আজি এতিয়া বহুত কীৰ্তন ভাগৱত বহুত হ'ল, কিন্তু প্ৰথম হৰিবিলাস আগৰৱালাই কৰিছিলে। আৰু এই কীৰ্তনতে আপোনাৰ ধ্যান বৰ্ণন, আকৌ তাৰপিছত ভৃগু পৰীক্ষা, ৰুক্মিণী প্ৰেম কলহকে আদি কৰি ৰত্নাকৰ মিশ্ৰৰ ৰত্নাকৰ কুণ্ডলীৰ আমাৰ সহস্ৰ নামকে আদি কৰি গোটেইবিলাক ইয়াত সোমোৱাই থলে।
কিন্তু আমাৰ কীৰ্তন বুলিলে কীৰ্তনেই হ'ব লাগে, যাক কয় ঘোষা কীৰ্তন। প্ৰথমতে ঘোষা এটা আছে, তাৰপিছত কীৰ্তন। আমি যিহেতু নাম প্ৰসংগ কৰিবৰ কাৰণে 9 9 ঢা 24 ঘণ্টাত হাতত তাল লৈ পেলাই গুৰুজনাই ভাগৱতৰ সাৰ আনি পেলাই কীৰ্তন পুথি বনালে কীৰ্তন কৰিবৰ কাৰণে। কিন্তু তাত বাকীবোৰ সোমাইছিল। এতিয়া গুৰুজনাই প্ৰথম আৰম্ভণিত যেনেকৈ হৰিচন্দ্ৰ উপাখ্যান লিখি পেলাই গুৰুদেৱৰ নাম ভকত ভকতিৰ 4 খুঁটি মাৰিছিল, তেনেকৈ কীৰ্তন পুথিভাগ আনি পেলাই এই প্ৰথম ব্ৰহ্মপুৰাণ মন্থন কৰি পেলাই এই একেবাৰে সৰু অৱস্থাতে তেওঁ ভক্তিৰ দুৱাৰদলিত প্ৰথম ভৰি দিয়াৰ পাছতেই তেওঁ এইবিলাকত মন দিছিলে আৰু দি পেলাই তেওঁ ব্ৰহ্মপুৰাণৰ পৰা এই শাস্ত্ৰভাগ আনি পেলাই লিখিলে। যেনেকৈ অন্যান্য শাস্ত্ৰত গুৰুজনাৰ যেনেকৈ মহাবাণী উপদেশ আছে, লাষ্টত তেওঁ সিমান উপদেশখিনি দিয়া নাই আৰু ভনিল শংকৰে বা এনেকৈ অকণমান দিয়া হৈছে। কিন্তু এই ভাগ ইয়াত অনেক, সেইকাৰণে আমাৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰথম যে প্ৰসংগ প্ৰণালী বনাইছিল আৰু কীৰ্তন বনাওঁতে তেখেতসকলে বিজ্ঞসকলে মহামহন্তসকলে এইখিনি ওপৰ ইঞ্চিত বা পৰিশিষ্টত এইখিনি থোৱা হৈছিল। কেলে ইয়াত নানা কালি আমাৰ এই হাজৰিকা বাপে কালি ধুনীয়াকৈ কৈ গৈছে, ইয়াত কিছুমান মানে দেৱ দেৱতা কৰ্মকাণ্ড, বিধি ব্যৱস্থা, বেদৰ কৰ্মবিলাকৰ কথা ইয়াত সম্পূৰ্ণ সোমাই আছে। আৰু সেইখিনি মানে গুৰুজনে কৰিব লাগে বুলি কোৱা নাই, খালি লাষ্টত ডাকিবলৈ ৰাম ৰাম ভনিল শংকৰে এনেকৈ বুলি কোৱা হৈছে। এইখিনি আমাৰ কৰণীয় কৰ্ম নহয়, খালি তাৰ পৰা যিখিনি আমি উপদেশ ল'বলগীয়া আছে। এতিয়া অষ্টমৰ পৰা ত্ৰয়োদশ অধ্যায়লৈ এই 6টা অধ্যায়ত ভগৱন্তৰ আৰু তেখেত যে এজন মহামহন্ত, তেওঁ যে ৰজা হৈ মহাবৈৰাগ্য হৈছিলে, নানা শাস্ত্ৰ মন্থন কৰিছিলে, আৰু তেওঁ পাছত তেওঁ যে এজন বৈষ্ণৱ ৰজা, সেই ৰজাজনৰ বিষয়ে ইয়াত দিয়া হৈছে। আৰু সেইখিনি সময়ৰ যিখিনি মানে ভৌগোলিক আৰু প্ৰকৃতিৰ যিবোৰ ৰূপ বৰ্ণনা, এইবোৰ ধুনীয়াকৈ সুন্দৰভাৱে বৰ্ণনা কৰিছে, আৰু সেইখিনি আমি ল'ব লাগিব। আৰু এই জগন্নাথ পুৰীলে যে আমি ভকতসকলে এতিয়া জানিব লাগিব যে জগন্নাথ পুৰী যদিও ভগৱন্ত কৃষ্ণ, বলভদ্ৰ, সুভদ্ৰাৰ মূৰ্তি আছে, কৃষ্ণই আছে, তথাপিও আমি যে মূৰ্তি পূজা আৰু আমি যে যাব নালাগে এই কথাটোত মানে যাব লাগিব বুলি কোৱা নাই গুৰুজনাই। আৰু সেইখিনিলে আমাৰ মানে যাব পাৰে, ভাস্কৰ্য আৰু তীৰ্থস্থান দৰ্শন কৰিব পাৰে। আমিও 4বাৰ গৈছোঁ জগন্নাথলৈ, আৰু সেই সাগৰ আছে, আমি মানে অল ইণ্ডিয়াৰ পৰা আমি LDC পোৱা হয়, ফ্ৰীকৈ পোৱা হয়, ধুনীয়াকৈ ঘৰ থাকিবলৈ পোৱা হয়, সাগৰ পাত ঘূৰিবলৈ বিচৰণ কৰিবলৈ আমি 4বাৰ গৈছোঁ। কিন্তু তাত আমি সেৱাও কৰা নাই, তাত প্ৰসাদো আমি খোৱা নাই, আমি তাৰ মানে তাৰ এটা নিৰ্মাল্য গ্ৰহণ কৰা নাই। সেই তেনেকৈ আপোনালোকে যিসকলে যাব পাৰে, কিন্তু তাত সেইখিনি কৰিবগৈ আমাৰ নালাগে, সেইখিনি কৰাটো আমাৰ কৰণীয় নহয়। আৰু এইটোৱে মন কৰিবলগীয়া, এইটো সত্য যুগৰে ঘটনা। কিন্তু সত্য যুগত সেইজন ৰজাই ইমান মানে তেওঁ পুৰন্দৰ দ্বিতীয় ইন্দ্ৰ বুলি কৈছে, অমৰাৱতী অৱন্তিপুৰখন, মালৱ দেশৰ অৱন্তিপুৰখন দ্বিতীয় অমৰাৱতী বুলি কৈছে। আৰু ইমান ভোগী ৰজা, ইমানবোৰ থাকিও তেখেতে ইমান শাস্ত্ৰ অধ্যয়ন কৰিছিলে। সেইখিনি সময়ত যিটো যুগ ধৰ্ম, তেওঁ বৈষ্ণৱেই, কিন্তু যুগ ধৰ্মত শাস্ত্ৰ সমস্ত সম্পূৰ্ণ মন্থন কৰি পেলাই, বেদ বেদাংগ সম্পূৰ্ণ মন্থন কৰি পেলাই তেখেতে হৰিক ভুজিবৰ কাৰণে, ভগৱন্তক ভুজিবৰ কাৰণে তেখেতে এটা ব্যৱস্থা লৈছিলে। তেওঁ ইমান সুমতি হৈছিলে। এতিয়া আমি সেইটোৱে শিকিব লাগিব যে ইমান ভোগী ৰজা, ইমানবোৰ ৰজাসকলেও যেনেকৈ ঋষভকে আদি কৰি যিমানবোৰ ভাল ভাল ৰজা আছিলে, আমাৰ ৰজা হৈ ৰাজৰ্ষি হৈছিলে, আমাৰ মিথিলাৰ মানে বিদৰ্ভ দেশৰ জনক, তেনেকৈ মানে ৰজাবিলাকৰ ইমান ধুনীয়া 6-7 গৰাকীলৈকে ধুনীয়া ধুনীয়া সুপত্নী মাদৰি থাকে, ইমানবোৰ ৰাজকোষৰ ৰাজ অট্টালিকা, ৰাজকোষ, ইমানবোৰ ভোগ থাকি পেলাইও তেখেতসকলে লাষ্টত আমাৰ ভৰতৰ 3 জন্মত ভৰতেও তেনেকৈ ইমানবিলাক কৰি পেলাইও তথাপিও বৈৰাগ্য ভাৱ আহে, শাস্ত্ৰ অধ্যয়ন কৰি পেলাই তেখেতসকল বনবাসী হৈ সন্যাসী হৈ পেলাই দেশান্তৰ হৈ পেলাই পুত্ৰক মানে ৰাজকাৰ্য গতাই থৈ তেখেতসকল মানে হৰি চিন্তাত গুচি যাব পাৰিছিল। কিন্তু আমি এইটোৱে শিকিবলৈ যে আমাৰ ইমানবোৰ পঢ়ি শুনি জানি এই কলি যুগত জন্মগ্ৰহণ কৰিও আমি যে ইমান ভোগী আৰু ইমানবোৰ আমাক মানে সম্পত্তি বয় বস্তু সেইবিলাকতে মজি থাকি
আৰু মাধৱপুৰুষে ধুনীয়াকৈ কৈছে যে দশনৰ বিভিন্ন কুত্তাজনৰ হাড় চবাই বাক নপাৰে জিভা লৰবৰ কৰি মাত্ৰ চেলে কয়। কাৰণ মহাপুৰুষ গুৰুজনাই একেবাৰে দেৱতা ৰজা ইন্দ্ৰকো গাহৰিৰ লগত আমি তুলনা কৰিব পাৰিছে যে মিছা বিষয় কলাগি নৰে ধৰে জন্ম ইন্দ্ৰ শুকৰ জন সুখ দুখ সম। এনেকৈ মানে কোৱাৰ স্বত্বেও আমি এইবিলাকত যে মজি আছো, পুত্ৰ ভাজা ধন আকাশে ৰতি আৰু গোটেইবোৰ বিলাসী গাড়ী ঘৰ দুৱাৰ সা সম্পত্তি ঈশ্বৰৰ কথা নাপাতো। এটা সময়ত যেনেকে পাতিছিলো এতিয়া সেইবিলাকত মন কাণ নাইকিয়া হৈছে। প্ৰায় ডিজিটেল যুগলে মানুহবোৰ মানে অপসাৰিত হৈছে। সেইবিলাকত প্ৰতি যে আমি সেইসকলৰ পৰা আমি উদাহৰণ ল'ব লাগে। মহাপুৰুষ গুৰুজনাই সেই ব্ৰহ্মপুৰাণৰ পৰা আনি পেলাই এইখিনি সাৰভাগ লিখিছে। তেওঁ যজ্ঞ কৰিবৰ কাৰণে ঠাই বিচাৰি বিচাৰি যিমানবোৰ জাতিবিলাকৰ 34 জাতিৰ কথা কৈছে, 34 জাতিৰ লগত লৈ পেলাই ৰথ গজ বাজি ঘোঁৰা কলিংগ দেশকে আদি কৰি যিমানবোৰ ৰজা আছিলে, তলতীয়া ৰজা, সেইবিলাকৰ মতে তেওঁ ৰাজ চক্ৰৱৰ্তী হ'লে ৰাজকীয় যজ্ঞ পাতিব পাৰে। ৰাজ চক্ৰৱৰ্তী হৈ পেলাই সেইসকলক আজ্ঞা কৰিছিল আৰু সেইমতে তেওঁ ইমান মানে সুন্দৰভাৱে উৰিষ্যা জেগাকনত দক্ষিণ সাগৰৰ পাৰত গৈ পেলাই উৰিষ্যাৰ জেগাকন বাছি লৈ পেলাই তাতেই তেওঁ মানে সুন্দৰ জেগা বুলি ভাবি পেলাই তাত যজ্ঞ আৰম্ভ কৰিবৰ কাৰণে কৈছিলে আৰু এটা দৌল নিৰ্মাণ কৰিছিলে। সেই দৌল নিৰ্মাণ কৰিছিল আৰু সেই দৌল নিৰ্মাণ কৰিবৰ কাৰণে তেওঁ তাত মানে ভগৱন্তক স্থাপিবৰ কাৰণে মূৰ্তি ক'ত পাব, কি কৰিব, এইখিনিকে গুণা কথা কৰি আছিলে। আৰু তেতিয়া তেওঁ দাপৰ যুগৰ কৃষ্ণ জন্ম হ'বহে, সেই দাপৰ যুগৰ যিজন উপাস্য দেৱ কৃষ্ণ, জগতৰ ঈশ্বৰ কৃষ্ণ, তেওঁ পুৰুষোত্তম বৈকুণ্ঠৰ পৰা তেওঁ আহি পেলাই 64 কলাৰে সৈতে ভগৱন্তই আহি পেলাই তেওঁ সম্পূৰ্ণ হৈ পেলাই অৱতাৰ ধাৰণ কৰা সেই কৃষ্ণকে তেওঁ উপাস্য দেৱ বুলি ভাবি লৈ তেওঁকে মানে প্ৰণাম কৰিবলৈ। আৰু বলভদ্ৰক কেতিয়া মানে কোনো জেগাত বলভদ্ৰৰ মূৰ্তি ক'তো স্থাপন কৰা নাই জগন্নাথৰ বাহিৰে, আৰু মূৰ্তি পূজা কৰা নাই জগন্নাথৰ এই কি বুলি কয় বলভদ্ৰ। কিন্তু বলভদ্ৰ আৰু সুভদ্ৰা, তেখেতৰ সুযোগ্য ভণ্টি সুভদ্ৰা, মৰমৰ ভনী সুভদ্ৰা গৰাকীক মাজত ৰাখি পেলাই আৰু বলভদ্ৰকো ৰাখিছে আৰু কৃষ্ণক। আৰু বলভদ্ৰই এতিয়া এটা মন কৰিবলগীয়া কথা আছে যে কি কৰিছিলে, প্ৰথমে নিৰ্মিলা বলভদ্ৰ শুক্ল কাই আৰপত আখি ফনা শিৰত শুৱাই গাৱে নীল বস্ত্ৰ কৰ্ণে এগোটা কুণ্ডল এক হাতে গদা আউৰ হাতে মুখল। মানে বলভদ্ৰৰ এখন কাণত কাণফুল আছে আৰু তেনেকৈ মানে ৰুক্মিণীৰ পিতৃয়েও ৰুক্মিণীক বিয়াৰ সময়ত আৰু বলভদ্ৰ আৰু কৃষ্ণক যেনেকৈ মানে কাপোৰ পিন্ধাইছিলে আৰু কৃষ্ণৰ যিবোৰ মানে বস্ত্ৰ মানে হালধীয়া পীত বস্ত্ৰ আৰু ভগৱন্ত কৃষ্ণই যিবোৰ অলংকাৰ পিন্ধে সেইবোৰ পৰিধান কৰাইছিল। আৰু বলভদ্ৰকো নীলা কাপোৰ পিন্ধাই পেলাই এখন কাণত কাণফুল পিন্ধাইছিল। এই ভাগৱতৰ বহু ঠাইত কাণফুল এখন কাণত। বলভদ্ৰই কেলে এখন কাণত কাণফুল পিন্ধা, তেওঁ পুৰুষ আৰু প্ৰকৃতি দুইজন মিলিত হৈ আছে। বলভদ্ৰ মানে সম্পূৰ্ণ নহয়, তেওঁ অনন্তহে। কাৰণ যিখন আসনত প্ৰভু ভগৱন্ত শুই থাকে সেই অনন্তই আহি পেলাই বলভদ্ৰ ৰূপে জন্মগ্ৰহণ কৰিছে অনন্ত। সেইকাৰণে মহাপুৰুষ গুৰুজনায়ো প্ৰথম মানে ৰচনা কৰোঁতেই কৰতল কমল লিখিয়েই তেওঁ গৈছিলে কি বুলি কয় ফণধৰ শয়ন, মানে ফণাৰ ওপৰত শুই থকা ফণধৰ শয়ন, সেই ফণধৰেই হৈছে অনন্ত। আৰু সেই অনন্তই শুক্ল আৰু যাবৰ সময়তো যেতিয়া বাৰণী সুৰা পান কৰি দেৱতাবিলাক গোটেই যদুবংশ ধ্বংস হৈছিলে, তেতিয়া সেই বলভদ্ৰই শুক্ল সৰ্প হৈ পেলাই সাগৰলৈ গুচি গৈছে। সেই অনন্ত তেওঁ ভগৱন্ত কৃষ্ণক মানে ভগৱান বুলি নাজানে। এটা সময়ত জানিছিলে যে কালিদমনত যেতিয়া কালিক মানে নিকালি পেলাই মানে যমুনাৰ কালিন্দী হ্ৰদ মানে নিৰ্মল কৰিবৰ কাৰণে কৃষ্ণই যিটো ব্যৱস্থা কৰিছিল আৰু কালি সৰ্পই মেৰিয়াই ধৰিছিলে, তেতিয়া পিতৃ মাতৃ আৰু গোটেই যেতিয়া ব্ৰজৰবাসীসকলে কন্দন কৰিছিল, তেতিয়া বলভদ্ৰই কৈছিলে নহয় এতিয়াই কালিক দমন কৰি কৃষ্ণ গুচি আহিব। সেইখিনি সময়ত ভগৱান বুলি জানে। আৰু কোনোবা সময়ত সেই চেমন্ত হৰণত মানে কৃষ্ণকে দহি দি পেলাই তেওঁ মিথিলালৈ
মানে জনকৰ ৰাজ্যলৈ গুচি গৈছিলে। এই তেনেকুৱা কথা বহুত জেগাত আছে। তেওঁ কোনো সময়ত ভগৱান বুলি ভাবে আৰু কোনো সময়ত তেওঁক নাজানে। সেই তেওঁ পুৰুষ আৰু প্ৰকৃতিৰ দুয়োজন আছে। প্ৰকৃতিৰ গুণৰ কাৰণে তেওঁ আহিছে, সেইকাৰণে তেওঁ এটাত কামত কাম হ'ল। আৰু সেই জগন্নাথৰ বিষয়ে যি মঠ বনাইছিল, সেই মঠ তেতিয়া নহয়, সেই মঠ পিছত বনোৱা। সেইটো মানে সত্য যুগৰ বস্তু। আজিলৈকে সত্যতা দাপৰ সেইবোৰ মানে সেইটো তত্ত্বযুগ বুলি কয়। আৰু সেইটো তন্মাত্ৰ যুগৰ বস্তু বিৱৰ্তনৰ কালত সকলোবোৰ ধ্বংস প্ৰায় হৈছিলে। পিছত সেই জেগাতে নিৰ্মাণ কৰিছে অন্য কোনোবাই। যেনেকৈ আমাৰ বদৰিকাশ্ৰমৰ ঘটনাখিনি আমাৰ গজেন্দ্ৰ পাইখানে সেইখিনি জনলোকৰহে ঘটনা। ভূ এনেকে ওপৰে 7 আৰু তলে 7 14 ভুৱন। আৰু ইয়াতো ধুনীয়াকৈ আছে 14 ইন্দ্ৰৰ কথা ইয়াত ধুনীয়াকৈ দিছে গুৰুজনাই। 14জন ইন্দ্ৰ মানে 14জন মনুত প্ৰত্যেক ইন্দ্ৰ হয়। আৰু প্ৰত্যেক মানে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ এই তিনিবাৰেই প্ৰত্যেক ব্ৰহ্মাণ্ডত 3জন মানে ব্ৰহ্মাণ্ডত পৰিচালনা কৰা পৰিচালক থাকে। আৰু কৃষ্ণ স্বতন্ত্ৰ, কৃষ্ণ বেলেগ। আৰু সেই মানে 14জন ইন্দ্ৰৰ কথা আমাৰ ৰেখা বৰ্ণনটোত ধুনীয়াকৈ সুন্দৰভাৱে দিয়া আছে। আৰু সেই মানে কৃষ্ণই আৰু বলভদ্ৰ আৰু সুভদ্ৰাৰ সেই মূৰ্তি দৌলত নিৰ্মাণ কৰিবৰ কাৰণে তেওঁ যি ভাবিছিল, আৰু সেই ভবা চিন্তা কৰি ৰাতি দিন খোৱা এৰি পেলাই গা ধুবলৈ এৰিলে, খাবলৈ এৰিলে, শুবলৈ এৰিলে, তেওঁ ভূমি সজ্জা কৰি তেওঁ কৃষ্ণকেই চিন্তা কৰি থাকোঁতে প্ৰভু ভগৱন্তই আহি পেলাই দেখা দি পেলাই তেওঁক মানে সপোনত দেখা দি ক'লে যে এডাল সমিধ কাঠ এডাল উটি আহিব আৰু সেইডালকে তিনি দুখ কৰি পেলাই মূৰ্তি বনাবা। ইয়াত মানে সেই জেগাতে বিশ্বকৰ্মা ৰূপী ব্ৰাহ্মণ ৰূপী বিশ্বকৰ্মাই লগত কৃষ্ণই ব্ৰাহ্মণ ৰূপ ধৰি পেলাই আহি পেলাই সেই মূৰ্তি বনাই দিছে বুলি ক'লে। কিন্তু আকৌ অন্য পুৰাণত আমি পোৱা হৈছে যে সেই মূৰ্তি মানে আধা মূৰ্তি হৈছে আৰু 7 দিনলৈকে মানে তেওঁ অংগীকাৰ কৰি থৈছিলে যাতে কোনেও চাব নোৱাৰে আৰু কোনেও যাতে ইয়াত মিস্ত্ৰী হিচাপে তেওঁ থাকিব, দৰ্জা খুলি কোনো যাতে সোমাই নাহে আৰু মোৰ মূৰ্তি বনাই থাকিম আৰু 7 দিন সময় লৈছোঁ। যদি তাৰ আগত কোনোবা সোমাই বা তেতিয়া মই মূৰ্তি নবনাওঁ আৰু মই মানে এৰি দিম। আৰু তেনেকৈ বন্দবস্তও কৰি লৈছিল বুলি পাইছোঁ। তাৰপৰা ইমান দিন কোনো হাতী বটালিৰ মাত নাই, কোনো কথা নাই। ইমান দিন কেনেকৈ হ'ল মূৰ্তি হৈছে নে নাই, তেওঁ পলাল নে গুচি গ'ল নেকি, ৰজাৰ কৌতূহল হৈ পেলাই সেই মন্দিৰৰ দৰ্জা খুলি দেখিলে আধা মূৰ্তি হ'ল আৰু বিশ্বকৰ্মা মানে ব্ৰাহ্মণৰূপী বিশ্বকৰ্মাই আৰু মূৰ্তি নবনা বুলি আধাখনীয়া কৰি লয় বুলিও তেনেকৈ আছে। আৰু সেই মন্দিৰ তেতিয়াই বনাইছিলে আৰু সেই মঠ দৌল বুলি কৈছে, সেই মঠ বনাই পেলাই স্বয়ং ইন্দ্ৰদ্যুম্ন ৰজাই সেই মন্দিৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে মানে কোনো সৎ ব্ৰাহ্মণ বিচাৰি নাপাইছিল। যেনেকৈ ৰাৱণ বধৰ যজ্ঞক ৰাৱণকে পাইছিলগৈ, তেনেকৈ একেবাৰে কোনোদিনেই সন্ধ্যা নকৰা আৰু অকণমানো অপৰাধ নথকা তেনেকুৱা ভাল প্ৰকৃত ব্ৰাহ্মণ বিচাৰি পেলাই সেই মন্দিৰ মানে প্ৰতিষ্ঠা কৰিবৰ কাৰণে ভাবিছিল। আৰু একদম স্বয়ং গৈ ব্ৰহ্মাৰ ওচৰত ব্ৰহ্মলোকো পাইছিলগৈ ইন্দ্ৰদ্যুম্ন ৰজা। আৰু সেই ইন্দ্ৰদ্যুম্ন ৰজাই ব্ৰহ্মাৰ ওচৰত থাকোঁতেই ইপিনে যেনেকৈ ৰেৱত ৰজা গৈ পেলাই ব্ৰহ্মাৰ ওচৰত ছোৱালীৰ দৰা বিচাৰি গৈছিলগৈ, তেনেকৈ মানে ইন্দ্ৰদ্যুম্নও গৈ পেলাই ব্ৰহ্মলোক পাইছিল। সেই তেতিয়া তন্মাত্ৰ যুগ আছিলে। আৰু সেইখিনি সময়ত সকলো দেৱ দেৱতাৰ লগত কথা পাতিব পাৰে, সকলোবোৰ যাব পাৰে, আৰাজাত কৰিব পাৰে। সেইটো যুগ আছিলে অবাস্তৱ যুগ। এতিয়া মানে বাস্তৱ সত্য যুগ। এতিয়া এই 3 পৰৰ পৰা 4ৰ্থ পৰৰ সময় বৰ সুন্দৰ সময়। কাৰণ সত্যতা দাপৰ কলিৰ 3টা যুগ। কলিৰ সন্ধ্যাটো মই শুনিলোঁ পিতৃত বুলি কৈছে। এই 3 পৰ গুচি যোৱাৰ পিছত তেতিয়ালৈকে যেন পৰীক্ষিত কলি যুগতে আছিল। তেতিয়ালৈকে স্বয়ং মানে নাৰদো আহিছিলে, ব্যাসো আছিলে, সকলো ঋষি সমাজ আছিলে, প্ৰভু ভগৱন্তও আহে সেইখিনি হ'ল। কিন্তু এতিয়া একে কলি যুগত এতিয়া নাই। কিন্তু এই 4ৰ্থ পৰটো এইটো অতি সুন্দৰ সময়। ধন্য কলিৰ লোকৰ মহাভাগ বুলি কৈছে। সৰ্বধৰ্ম ঠেলি হয় নাম ভৈলা আগ, এনেকুৱা সুন্দৰ সময়কণ। এইখিনি সময় সেইখিনি সময়ত এতিয়া একমাত্ৰ ভগৱন্তকহে আমি আৰাধনা কৰিব লাগে। তাত কোনো কৰিব লগীয়া কথা নাই। সেই ইন্দ্ৰদ্যুম্ন ৰজাৰ গৈ পেলাই যেতিয়া ব্ৰহ্মাক আনিলে, ব্ৰহ্মাৰ ওচৰত গীত বাদ্য নৃত্য এইবিলাকত শুনি থাকোঁতে সময় পাৰ হৈ গ'ল। তাৰপৰা বোলে তুমি কেলৈ আহিলা, বোলে মই মন্দিৰ প্ৰতিষ্ঠা কৰিব লাগে, তুমি মোৰ মহামিত্ৰ বন্ধু আৰু সেইকাৰণে তোমাক মই বিচাৰি আহিলোঁ। বোলে
তেনেহ'লে তুমি আগতে নকলা কেলে? এতিয়াতো বহু সময় গুচি গ'ল, কৌটি কৌটি যুগ একেবাৰে পাৰ হৈ গ'ল, তেতিয়া তোমাৰ বংশ পৰিয়াল কোনো ইষ্টমিত্ৰ কুটুম্ব কোনো নাই। এতিয়া ইয়াত বেলেগ ৰজা ৰাজ্য কৰিছে, তুমিতো ইয়াত এতিয়াতো সেই মন্দিৰ প্ৰতিষ্ঠা কৰিব নোৱাৰা। আৰু তেনেহ'লে নহয়, আপুনি মোৰ যাবই লাগিব, ব'লা তেন্তে। কিন্তু সেই বহু কাল, বহু যুগ, বহু মানে মনুৰ পাৰ হৈ যোৱাৰ পিছত বালিৰ মাজত বুলুকাই, সাগৰ বুলুকাই সেই মন্দিৰ মানে দৌল ঢাকি পেলাইছিল। সেই দেশৰ ৰজাই মানে মৃগয়া কৰিবলৈ বা প্ৰাতঃ ভ্ৰমণ কৰিবৰ কাৰণে ঘোঁৰাত উঠি পেলাই যাওঁতেই শুকান জেগাতে ঘোঁৰাটো কৰফাল খাই পেলাই ৰজাৰ সহিতে পৰি গ'ল। লগত পাত্ৰমন্ত্ৰী আৰু সৈন্য সামন্ত ৰজাবিলাক বোলে তেওঁলোকৰ গা ৰক্ষী হিচাপে দেখভাল কৰিবৰ কাৰণে গোটেইবোৰ যায়। তেতিয়া যে ৰজা কেলে পৰিল? শুকান জেগাত একো নাই, পৰি গ'ল কাৰণটো কি? তেতিয়া দেখিলে সোণৰ এটা ওপৰত কিৰিটি জিলিকি আছে, অকণমান মানে তাৰ জোংটো ওলাইছে, তাতেই ঘোঁৰাটোৱে উজুতি খাই পৰিল। অলপ অলপকে সৈন্য সামন্তই খান্দোতে দেখিলে ধুনীয়া বস্তু, সোণৰ কলচী ওলাইছে। তাৰপিছত অলপ অলপ খান্দি গোটেই বোলে ৰাজ্যৰ সকলো লগোৱা লিকচু আদি কৰি গোটেই মানুহবিলাকক লগাই দিলে। সেই বালি খান্দি পেলাই সেই মন্দিৰ উলিয়ালে, আৰু সেই মন্দিৰতে সেই ৰজাজন মহাভক্ত, আৰু সেইজনেও সেই তাত মানে মন্দিৰত পূজা সেৱা কৰি একদম ধুনীয়াকৈ পাৰ কৰিছে, প্ৰজা সন্তোষৰ সৈতে পালন কৰিছে। তেতিয়া সেইখিনি সময়তে ব্ৰহ্মা আৰু ইন্দ্ৰদ্যুম্নৰ লগত নাৰদ মুনিৰ সৈতে আহি পেলাই উপস্থিত হ'লহি আৰু ক'লে যে, ইন্দ্ৰদ্যুম্নই ক'লে যে এই মন্দিৰ ভাগি মোৰ, এই মন্দিৰ ভাগি মোক দিয়া, কাৰণ এই মন্দিৰ ভাগি মই সাজিছিলোঁ আৰু ইয়াত মই স্বয়ং ব্ৰহ্মাক লৈ আছোঁ, প্ৰতিষ্ঠা কৰিব লাগে। তেতিয়া সকলোৱে খেলকে হাঁহিছে যে এইজন পাগল হ'ল, মাটি খান্দি বালি খান্দি পেলাই মন্দিৰ উলিয়াইছোঁ, আকৌ ই সাজিলি বুলি কৈছে। গোটেই মানে হেৰিবিলাকে, প্ৰজাবিলাকে সকলো আচৰিত হৈছে তেওঁৰ কথা শুনি, ইন্দ্ৰদ্যুম্নৰ কথা শুনি। তাৰপিছত ৰজাৰ খং উঠিল, মানে বাৰে বাৰে ইন্দ্ৰদ্যুম্নই এইটো মোৰ মন্দিৰ, মোক দিয়া, মই ইয়াত মানে মন্দিৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে পুৰোহিত মানে স্বয়ং মানে ব্ৰহ্মাক লৈ আহিছোঁ, এইজন আকৌ ব্ৰহ্মা ইয়ালৈ আহিব পাৰে, এই এটাইকেইটা পাগল। নাৰদেও ক'লে, নাৰদৰ কথা শুনে, এটাইকেইটাকে বান্ধে, গছত ধুনীয়াকৈ কটকটীয়াকৈ বান্ধি থ'লে। কটকটীয়াকৈ বান্ধি থোৱাৰ পিছত এতিয়া কি হ'ব? ওচৰতে ইন্দ্ৰদ্যুম্ন নামৰ এটা পুখুৰী আছে। ইন্দ্ৰদ্যুম্ন ৰজাই মানে মন্দিৰ প্ৰতিষ্ঠা কৰি গোটেই মানে গাভীবিলাক মানে ৰীতিমতী গাইবিলাক দান দিবৰ কাৰণে সহস্ৰ গাই গৰু, মানে ৰীতিমতী গাই গৰুবিলাক সোণৰে খুৰাবিলাকত সোণ পিন্ধাই আৰু শিঙতো সোণ পিন্ধাই ধুনীয়াকৈ মানে সোণৰে আৱৰণ কৰি পেলাই সেইবিলাকক সৎ ব্ৰাহ্মণক দান দিব বুলি গোটেই গৰুবিলাক তাত বান্ধি থৈছিলে। গোটেই গৰুৰ খোজত দ হৈ পেলাই গৰুৰ খোজত থাকোঁতে এটা পুখুৰী হৈছিলে। সেই পুখুৰীটো কৈছে ইন্দ্ৰদ্যুম্ন পুখুৰী। তাতে এটা ডাঙৰ বৰ কাছ আছিলে। এই কাছটোৰ গাত গোটেই শেলাই পৰি পেলাই মানে তৰা গছক আদি কৰি গছ বন গজি আছিল। আৰু তেতিয়া সেই তেওঁলোকৰ বাক বিনোদা কাজিয়া পেচাল শুনি কাছটো লাহে 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 মানে ওলাই আহিছে। সকলোৱে চাইছে যে গছে চছে কি বস্তু আহিছে। দেখিলে এটা বৃহত্তৰ কাছ, এটা ঘৰৰ পথাৰ সমান বৃহত্তৰ বৰ কাছ। তাৰপৰা ওলাই আহি এবাৰ কৈছে, তোমালোকে মানুহৰ কথা নুশুনা, দেৱতা স্বয়ং দেৱতা ব্ৰহ্মা আহি কৈছে নুশুনা, আৰু ইন্দ্ৰদ্যুম্নে এজন সৎ ৰজা আছিল, তেওঁ মনুষ্য, তেওঁৰ কথাও নুশুনা, ইতৰ প্ৰাণী জীৱ জন্তুৰ কথা শুনিবাতো, মই কওঁ শুনা। ইন্দ্ৰদ্যুম্ন ৰজাৰ এইটো মন্দিৰ হয়, আৰু সেই মন্দিৰটো সাজিছিল, আৰু মানে কাছৰ পৰমায়ু বহুত বেছি, আৰু কাছৰ স্মৰণ শক্তিও বেছি, পৰমায়ু বেছি। সেইকাৰণে মোৰ কথাটো শুনিবা, মই কওঁ শুনা। ইন্দ্ৰদ্যুম্ন ৰজাই যিবোৰ গাই গৰু ইয়াত বান্ধি থৈছিল, তাৰ পৰা যিটো পুখুৰী আছিল তাকে ইন্দ্ৰদ্যুম্ন পুখুৰী, তাতে মই তেতিয়াৰ পৰা বসবাস কৰি আছোঁ। আৰু সেই তেওঁ কাললৈ আহি আছে, তেওঁ এতিয়া বৈকুণ্ঠলৈ গুচি যাব। লগতে ব্ৰহ্মা আহিছে, নাৰদ মুনি আহিছে, সেইসকল মহাপুৰুষ, সেইসকলক আমি সেৱা জনাইছোঁ, আপোনালোকেও সেৱা কৰক। আৰু তেওঁক মাত্ৰ তেওঁৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে, তেওঁ মন্দিৰটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে দিয়ক, সেইবুলি মানে কাছই ক'লে। কাছৰ কোৱা কথা মতে তেওঁলোকে সেই মন্দিৰটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে মানে স্বয়ং ব্ৰহ্মাক দিলে, আৰু ইন্দ্ৰদ্যুম্ন ৰজাই সেই মন্দিৰ প্ৰতিষ্ঠা কৰি তেওঁৰ মনোবাঞ্ছা পূৰণ হ'ল, আৰু তেওঁ বৈকুণ্ঠৰ পৰা ৰথ আহিল, গুচি গ'ল। এই পিছত আমি বহুতে কয় যে সেই ইন্দ্ৰদ্যুম্ন ৰজাই গৈ পেলাই মানে গজেন্দ্ৰ হৈছে। সেইটো কথা নহয়, সেই গজেন্দ্ৰ হোৱা ইন্দ্ৰদ্যুম্নও বেলেগ। সেইজন দাবীৰ দেশৰ গজেন্দ্ৰ, আৰু সেইজনৰ উপাস্য দেৱতা হৰিহে। এই হৰিয়েহে আহি পেলাই তেওঁক উদ্ধাৰ কৰিছে। সেই ইন্দ্ৰদ্যুম্ন বেলেগ, আৰু এই ইন্দ্ৰদ্যুম্ন হৈছে বেলেগ, একে নামৰ দুজন ৰজা।
আমি সেই বুলি পাইছোঁ। সেনে গতিকে এতিয়া আমি এই কথাখিনি এতিয়া মানে এনেকৈ কোৱা হৈছে, সেইকাৰণে এই ওপৰনিশিত এইখিনি কথা লিখা হ'ল। সেইকাৰণে আমাৰ প্ৰসংগ প্ৰণালীটো আৰু আমাৰ হেৰিয়াটো যে এইখিনি ওপৰনিশিত গৈছে। আগৰ এতিয়া নাম দিয়া হয়, এই দুলৈটোকে বহু জেগাত নাম দিলে, এতিয়া আমাৰ ইয়াত নাম কীৰ্তনত ইয়াত নাম প্ৰসংগতো ওৰেষা বৰ্ণনৰ নাম দিয়া নহয়, আৰু ওৰেষা বৰ্ণনখিনি ওপৰনিশিত মানে থলে আৰু সেইখিনি বস্তু আমি এতিয়া পাঠ কৰি বুজি পাইছোঁ, বৰ ভাল সকলোৱে জানিছোঁ। কিন্তু আমি জগন্নাথ যে ইয়াত লিখা আছে বহু কথা, যেনেকে শ্ৰীহৰিয়ে ভগৱন্তই শিৱৰ আগত কৈছে, কি বুলি কৈছে যে ভগৱন্তৰ প্ৰসাদ, জগন্নাথক দিয়া অৰ্পণ কৰা প্ৰসাদ সকলোৱে খাব পাৰে, খাব লাগে, নেখালে বেমাৰ হয়। মোহৰৰ নৈবেদ্য যিটো অন্ন পিঠা পনা, ভক্ষ্য বিচাৰে তাহাৰৰ যিটো জনা, হয়ে মন্দৰ ৰোগী তাক পুত্ৰ ভাজাই এৰে, নাহিকে নিস্তাৰ ঘোৰ নৰকত পৰে। অন্তবৰ্ণে হীনবৰ্ণে যদি অন্ন চোৱে, তাক ভুঞ্জি সমস্ত পাতক মুক্ত হোৱে, চোৱে গঞ্জা বুলি যিটো অন্ন নাখায় মোৰ, নাহিকে নিস্তাৰ তাক দণ্ড কৰোঁ ঘোৰ। তেনেকে বুলি কৈছে। এতিয়া সেই ভয় খাই পেলাই আমি তাত অৰ্পণ কৰা পিঠা পনা সেইবিলাক আমি কেতিয়াও খাব নোৱাৰিম, আৰু তাৰ প্ৰসাদ আমি গ্ৰহণীয় নহয়। আৰু যিমানেই ভয় খোৱালেও ইমান শাস্ত্ৰত সেইবিলাক আমাৰ কোনো গ্ৰহণীয় বস্তু নহয়। সেইকাৰণে মোহৰৰ নৈবেদ্য, এই জগন্নাথক অৰ্পণ কৰা মোহৰৰ নৈবেদ্য যত অন্ন পিঠা পনা, ভক্ষ্য বিচাৰে তাহাৰৰ যিটো জনা, সেইখিনি আমি কৰিব নালাগে বুলি কৈছে। আৰু ইয়াত ইমান ধুনীয়া বৈৰাগ্য ভাৱ যে ৰজাজনৰ আহিছে, ইয়াতে ধুনীয়াকে কথা অষ্টম কীৰ্তনৰ মানে বৈৰাগ্য ভাৱটো, এই বৈৰাগ্য ভাৱটো আমি মানে জানিব লাগে, আৰু সেইটো আমি পালন কৰিব লাগে। আৰু তেওঁ যে জাতি চুমৰ হৈছিলে, তেওঁ যে বহুবাৰ জন্ম লৈছে, বহুবাৰ জন্ম লৈ, আৰু প্ৰত্যেকেই 84 নৰক ভুঞ্জি পাপৰ জনিত সিটো অৱশ্যে হৈবেক অতুপতি বুলি কৈছে। কতো নৰকত থাকো কদাচিতো, স্বৰ্গত কৰহো গতি বুলি কৈছে। দেৱ মনুষ্যত পশু পতংগত জগত মধ্যত স্বামী, 14 ভুৱনে কোনো স্থান নাই, জৈক লাগি নাযাওঁ আমি। 14 ভুৱনত এনেকুৱা এখন জেগা নাই, আমি তালৈ যোৱা নাই বা নাছিলো। আমাৰ জীৱ আত্মা সকলোলৈকে গৈছে। কৰ্ম বন্ধ হৈ সংসাৰ চক্ৰত, এহিমতে ভগৱন্ত ভ্ৰমো চিৰকাল, কদাচিতো মই দুখৰো নেদেখো অন্ত বুলি কৈছে। আৰু একে ধুনীয়াকে এটা কথা কৈছে, আপোনাৰ 185 নম্বৰ গোটত কৈছে যে শিশি ধন্য শিশি শুদ্ধ সেহিকে পণ্ডিত, যজ্ঞ তপ গুণে শিশি শ্ৰেষ্ঠ অখণ্ডিত, শিশি সত্যবাদী দাতা জ্ঞাতা জগতত, যাহাৰৰ ভকতি আছে কৃষ্ণ চৰণত। সেইখিনিকে আমাৰ মাধৱ পুৰুষেও সেই শ্লোক আনি পেলাই কৈছে, সেই ধন্য লোকৰ শ্ৰুতিমন্ত সৰ্বগুণে জনা দাতা বিদ্যাৱন্ত যজ্ঞ তপে শিশি শুদ্ধ আতি বুলি ধুনীয়াকে কৈছে। আৰু তেনেকৈ আমি আৰু এটা কথা কৈছে, অন্তকালে শিৱ মুকুতিক পাৱৈ বৈষ্ণৱ জ্ঞান অভ্যাসী, বৈষ্ণৱ জ্ঞান অভ্যাস কৰিবলৈ কৈছে। সেই ইন্দ্ৰদ্যুম্ন ৰজা মহাবৈষ্ণৱ আছিলে, আৰু সেইখিনি সময়ত মূৰ্তি পূজা আছিলে, আৰু সেইবিলাক যজ্ঞ কৰিবলগীয়া আছিলে, আৰু সেইখিনি তেওঁ কৰিছিল। যদি তেওঁ মানে সেইখিনি কৰিবলগীয়া বুলি যুগ ধৰ্ম নাছিলেহেঁতেন, হয়তো তেওঁ নকৰিলেহেঁতেন। কিন্তু তেওঁ মহাবৈষ্ণৱ কাৰণে ভগৱন্তই মনোবাঞ্ছা পূৰ্ণ কৰি তেওঁ যে অন্য দেৱতা নভজিলে, অন্য ইমানবোৰ ক্ষুদ্ৰ দেৱতা আছে, সেইবোৰ নভজি পেলাই তেওঁ একমাত্ৰ কৃষ্ণই শ্ৰেষ্ঠ দেৱতা বুলি কৃষ্ণ আৰু বলভদ্ৰ আৰু সেই সুভদ্ৰাৰ মূৰ্তি তেওঁ আনি পেলাই পূজা কৰিছিল। সেই বুলি যে এই আমাৰ যে এটা বলভদ্ৰ আমাৰ দৈত্য, ইয়াতে কৈছে দৈত্য তোমাৰো বুলি কিনে দৈত্য কোনো অজ্ঞজন। দৈত্য মানে দুই, আমি দুই পূজা নাই। তাৰ লগতে ভগৱন্তৰ ভাজা লক্ষ্মীকো পূজা কৰিব নালাগে, কিন্তু ভগৱন্তৰ ভনীয়েক মানে সুভদ্ৰাক তাত দিয়া হৈছে। আমি সুভদ্ৰাৰ কোনো কালেই পূজা সেৱা কৰা উজুগুত, আৰু আমাৰ ভগৱন্তৰ ককায়েক হলেও বলভদ্ৰকো আমি সেৱা কৰা মানে কথা নহয়। মানে ভগৱন্তৰ কীৰ্তনৰ 24 অৱতাৰত 24টা অৱতাৰৰ কথা তেওঁ বিভূতিৰ কথা কৈছে, কিন্তু সেইবিলাক আমাৰ উপাস্য নহয়। কিন্তু শ্ৰদ্ধা কৰিব পাৰো, শ্ৰদ্ধাই কৰো, কিন্তু উপাস্য দেৱতা আমাৰ নহয়। কৃষ্ণ বাৰু আমি তালৈ যাকে লাহে লাহে অকণ বাৰু চুই আহিম। এতিয়া ইয়াত কৈছে, ঘোষাত কৈছে, ত্ৰাহি হৰি ত্ৰাহি কৰুণা সিন্ধু, গোবিন্দ জগত বন্ধু। গোবিন্দ হে জগত বন্ধু, ভকতৰ বন্ধু বোলে, ভকতৰ বন্ধু জগতৰ বাপ, বোলা হৰি হৰি খণ্ডুক তাপ বুলিও কোৱা হৈছে।
সেইকাৰণে জগতৰ বন্ধু তেওঁ, ভগৱন্ত সকলোৰে বন্ধু। তুমি সেই বন্ধু, পিতা তুমিবোৰ সখা, মানে ভগৱন্তৰ বন্ধু। সেইকাৰণে কৃষ্ণৰ মানে অৰ্জুনৰ সখা হ'ব পাৰিছিল, অৰ্জুনৰ বন্ধু বোলে কৃষ্ণসমে কৰিলন্ত অৰ্জুনে সখিত্ব, সি নৱবিধ ভক্তি বোলে লোকত বিদিপ্ত বুলি কৈছে। সেইকাৰণে তেওঁ জগতৰ বন্ধু। সেই জগতৰ বন্ধু তেওঁ হৈছে নাম গোবিন্দ। গো মানে বেদ, বিন্দ মানে জনা, তেওঁ বেদ জানন্তা। ভগৱন্তৰ অনন্ত নামৰ ভিতৰত গুণময় নাম গোবিন্দ নামটো আছে। হৰি ত্ৰাহি কৰুণা সিন্ধু, তেওঁ কৰুণা সিন্ধু। তেওঁৰ নামটো হৰি, সৰ্বদুখ হৰণ কৰোতা। আৰু সেই ভগৱন্তক আমি ভয় কৰি জগতৰ মানে নিকাৰ দেখি পেলাই ভয় খাই পেলাই ত্ৰাহি ত্ৰাহি কৰি পেলাই ভগৱন্তৰ চৰণত আমি সেৱা কৰিছোঁ। তেওঁ কৰুণা সিন্ধু, সিন্ধু মানে সাগৰ, তেওঁ কৰুণাৰে সাগৰ, তেওঁ ইমানেই কৰুণা কৰে। সেইকাৰণে ভগৱন্ত আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে ছিদ্ৰ বহু হয়, ভাগৱতৰ ধৰ্মে নাই শিশৱ সংকয়। ভাগৱতৰ যদি আমি মানে অনাস্বীকৃতভাৱে মানে কিবা কাৰণত যদি ভাগৱত মতে ভুল হ'ল, তাত অপৰাধ নধৰে। আৰু তেওঁ কেলে নধৰে, আমি যিজন আমাৰ উপস্য দেৱতা, তেওঁৰ নাম হৈছে কৰুণা সিন্ধু, কৃপাৰ সাগৰ, ইমানবোৰ মানে গুণময় সৈতে বিভূষিত। সেইকাৰণে আন ধৰ্ম কৰিলে তন্ত্ৰ মন্ত্ৰত ভুল হ'ব পাৰে, যেনে তন্ত্ৰ মন্ত্ৰ যত দ্ৰব্য যতে পূৰ্ণ নিহিত যজ্ঞ অংগ হৰিমে সবে সখাং। বাকী আৰু আন কৰ্মত স্থান এইমাত্ৰৰ কথা থাকে, কিন্তু নাম গুণ সেই নাই। আৰু সেইকাৰণে তেওঁৰ নাম কৰুণা সিন্ধু, ভকতৰ দুখ নধৰে, তেওঁ কৰুণাৰ সাগৰ, আৰু তেওঁ গোবিন্দ, আৰু তেওঁ জগতৰ বন্ধু বুলি সেই ঘোষাই ঘোষণা কৰিছে। মায়া দেখে দেখয় বিবিধ পৰিচ্ছেদ, স্বৰূপত তোমাৰ নাহিকে কিছু ভেদ। চৈতন্য স্বৰূপ ব্যাপী এক নিৰঞ্জন, তোমাক বুলিবে দৈত্য কোনো অজ্ঞজন। তেওঁ ইন্দ্ৰদ্যুম্ন ৰজাই কৈছে যে মায়া দেখে দেখয় বিবিধ পৰিচ্ছেদ, মায়াৰ কাৰণে বিবিধ দেখা পায়, স্বৰূপত তোমাৰ নাহিকে কিছু। স্বৰূপতে কাৰণ তুমিয়েহে অনন্ত কোটি হেৰি লৈছা, স্বৰ অচৰ সকলোতে মানস স্থাৱৰ জংগম এইবোৰ তুমিয়েই, সমস্ত তুমিয়েই। হেন মহাপঞ্চভূতে কৰিয়া নিবাস, স্থাৱৰ জংগম মাত্ৰ কৰন্ত প্ৰকাশ। মই সেই ৰূপে থাকো জগতত ব্যাপী, জগতৰ দুখ গুণে মুছে তথাপি। ভাগৱতৰ মানে চতুশ্লোকী ভাগৱতৰ দ্বিতীয় মহাশ্লোকৰ ভাঙনি কৰিছে। আৰু সেইকাৰণে একমাত্ৰ তুমিয়েই যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, শৰীৰৰ পৃথক কিছু নহয়। যিজন ভকতিহীন সিহে দেখে হৰিক ভিন, হৰিৰ মায়াই তাক মোহে। এই হৰিৰ মায়াহে, মায়া কাক বোলে কৈছে, অবস্তুক দেখায় বস্তুক আৱৰি, সেইহে মোহৰ মায়া জানা নিশ্চয় কৰি। অবস্তু যিবোৰ বস্তু নহয়, অবস্তু যিবোৰ শাশ্বত নহয়, যিবোৰ স্থিৰ নহয়, আৰু যিবোৰ সত্য নহয়, সেইবোৰ মায়া আজি আছে কালি যাতে যত সুত ধনৰ জন সবে বিষ্ণু মায়া, আকাশত প্ৰকাশে মেঘৰ যেন ছায়া বুলি কৈছে। চৈতন্য স্বৰূপ ব্যাপী এক নিৰঞ্জন, তোমাকো বুলিবে দৈত্য কোনো অজ্ঞজন। কোনজন অজ্ঞ, কোনজন মূৰ্খ, আৰু যিজনে একো নজনা কোনজন আছে, তেওঁক মানে দৈত্য বুলি কব, তেওঁক দুজন বুলি কব, সেইটো নহয়। নিশ্চয় যাক নজানন্ত কেনে জানো আমি, তেওঁ নিৰ্মল নিশ্চল সূক্ষ্ম ৰূপ। যিটো স্বামী তেওঁ সূক্ষ্ম অতি সূক্ষ্ম, যেনে মানে বালিচাহীটো মাইক্ৰমিটাৰ যন্ত্ৰৰে 1000 ভাগ কৰিলে যিটো হ'ব সিমান কণো বুলি কৈছে। কাৰণ হেৰি যোজনা দিয়া হয়, আৰু তেওঁ সেই যিটো বতাহে নুশুকুৱাই, জুয়ে নুপুৰে, আৰু যাক মানে অস্ত্ৰ শস্ত্ৰই নেকাটে, আৰু তেনেকুৱা এটা হৈছে আত্মা সূক্ষ্মৰূপ সৰু। আৰু সেইজনে হৈছে প্ৰভু ভগৱান। কৈছে যে মেৰুদণ্ড নাভিৰ 4 আঙুল ওপৰত, আৰু পিঠিৰ ফালে ৰাজহাড়ৰ মাজত যিটো ইৰাত পিংগলা সুষুম্ন নাৰী আছে, তাৰ মাজত ব্ৰজা নাৰী যিডাল মানে স্নায়ু আছে, ব্ৰজা নাৰীৰ মাজে মই গীতাই কৈছে মই আয়াজাত কৰোঁ বুলি কৈছে। সেইডাল চৰিত্ৰও সৰু সুষুম্ন, সেইডালৰ মাজেদি আয়াজাত কৰোঁ নাভিৰ মানে 4 আঙুলৰ পিছত, আৰু তাতে সেই জেগাতে চিত্ৰ আছে। চিত্ৰ হিয়াত নাই, চিত্ৰ আছে তাত। কৃষ্ণ দেৱে যাক নজানন্ত কেনে জানো আমি, দেৱতাইও নাজানে।
কাৰণ তোমাৰ মহিমা কোনোৱেও বুজি নাপায়, দেৱতাইও নাজানে আৰু তেওঁ নিজেই নিজৰ নামৰ মহিমা নাজানে বুলি কৈছে। নামৰ মহিমা কহন্তে কেশৱে আপুনি আচাৰ্য ভৰিলা, শৰীৰৰ ৰোমাঞ্চ বচন নাই নিচুকি স্তম্ভিয়া ৰৈলা বুলি কৈছে। তেওঁ নিজেই মায়া নাজানে, নিজৰ কথাই নাজানে, দেৱতাই কি জানিব। কাৰণ সেইকাৰণে কৈছে দেৱে নাহি দেৱে যাক নজানন্ত কেনে জানো আমি, অপৰ তোমাৰ ৰূপ যাৰ ভুজ চাৰি পিত বস্ত্ৰে শোভে শংখ চক্ৰ গদাধাৰী। যিজন পিত বস্ত্ৰ হালধীয়া কাপোৰ পিন্ধনতা আৰু তেওঁ শংখ চক্ৰ গদা পদ্মধাৰী। শংখ চক্ৰ গদা পদ্ম যেনেকে কৰ্ণই মানে কবচ কুণ্ডল লৈ আহিছে, প্ৰভু ভগৱন্তৰ হাতত চাৰি অস্ত্ৰ লৈয়ে আহিছে, চাৰি অস্ত্ৰ লৈ আহিছে। কাৰণ তেওঁৰ লগত সেয়া লাগি থকা বস্তু। আৰু যেনেকৈ চক্ৰ আহ্বান কৰাৰ লগে লগে আহি যায়, মায়া হৈ থাকে, উজ্জ্বল হৈ থাকে, তেনেকৈ মুখল মানে বলভদ্ৰই মতাৰ লগে লগে আহি যায়। তেনেকৈও এই চাৰি অস্ত্ৰ শংখ চক্ৰ গদা পদ্ম মানে জন্মতেই লাগি অহাইছে। আৰু বসুদেৱৰ আৰু দৈৱকীৰ মানে স্তুতিত কাণতে মানে ঢাকা প্ৰভু শংখ চক্ৰ ৰাখা প্ৰভু বন্ধুবৰ্গ স্বপ্নবেশে থাকাহা লুকাই বুলি ভকতৰ মনোবাঞ্ছা পূৰ্ণৰ কাৰণেহে তেওঁ সেইখিনি মানে লুপ্ত কৰিছিল। পিন্ধি আছা গদাধাৰী দেৱে যাক নজানো কেনেজানে, অপৰ তোমাৰৰ ৰূপ কৃষ্ণ কৃষ্ণ হয় গম পাইছো। কৃষ্ণ যাওক বাৰু দেই আই কৃষ্ণ 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 কৃষ্ণ। পিন্ধি আছা ৰত্নৰ শিৱচ্ছ গলে মন সেহিকে মূৰ্তি কয়াৰ ধন্ত দেৱ গণে, তাতে সে ভকত জনে চিন্তে সৰ্বক্ষণে। বিষয় সাগৰে বজো কমল ভকতয় ভয়দাতা কৰিয় মোচন। হে ৰাম তুমি ব্যতিৰেকে আনা নেদেখো কাৰণ। শ্ৰীমধুসূদন প্ৰভু কৃষ্ণ কৃষ্ণ। পিন্ধি আছা ৰত্নময়ী মুকুতাৰ হাৰ, হিয়াত শিৱচ্ছ গলে বনমালা যাৰ। দেখিতে সেই মূৰ্তিক আৰাধন্ত দেৱগণে, তাকে সেই ভকতজনে চিন্তে সৰ্বক্ষণে। ভগৱন্তৰ পীতবস্ত্ৰৰ শংখ চক্ৰ গদা পদ্মধাৰী বুলি কৈছে। আৰু তেওঁ পিন্ধি আছে ৰত্নময় মুকুতাৰ হাৰ। ৰত্নময় মুকুতাৰ হাৰ, হাৰ মানে অলংকাৰ, ডিঙিত পিন্ধা হাৰ। তেওঁ সেই 5ধাৰ মালা পিন্ধে, বনমালা, গুটিমালা, বৈজয়ন্তী মালা, হেমহাৰ আৰু ৰত্নমালা। সেই মুকুতাৰ হাৰ তেওঁ ডিঙিত পিন্ধি থাকে। হিয়াত শিৱচ্ছ গলে বনমালা যাৰ, বনমালা আপাদলম্বিত বনমালা জলে গলে শোভায়াতি শিৱচ্ছ বহল বক্ষস্থল। আপাত, পাত মানে ভৰি, আপাত মানে ভৰিৰ ওপৰ অংশ, অৰ্থাৎ ডিঙিৰ পৰা ভৰিলৈকে, ভৰিৰ মানে পাদলৈকে যিডাল দীঘল ইমান বনমালা পিন্ধি থাকে, সেই বনমালা ঢালে হৈছে পঞ্চবৰ্ণে পঞ্চভূতৰ মালা পিন্ধে বুলিও নামঘোষাত ধুনীয়াকে কোৱা আছে। সেইকাৰণে নাৰায়ণে পঞ্চভূতে পঞ্চবৰ্ণে মালা সভা কৰি আছে গলে বুলি কৈছে। মাধৱ পুৰুষে ধুনীয়াকে বুজাই গৈছে। আৰু বন ফুলৰ মালা নহয়, আছিলে পঞ্চভূতৰ খেতিয়ক তেজ মৰুম, ব মানে বৰুণ, মানে বৰুণ অৰ্থাৎ পানী, ন মানে নভ, নভ মানে আকাশ, বনৰ যুগ অপতৰ যুগ হৈ পেলাই আকাৰ হৈছে অনল মানে জুই, আৰু ল মানে খেতি বা মাটি, তাকে বনমাল হৈছে। তাতে বিভক্তিযুক্ত শব্দ পদ বোলে বিভক্তিযুক্ত হৈ পেলাই দীৰ্ঘিকাৰ হৈ বনমালা হৈছে। নামবাচক বিশেষ পদ প্ৰয়োগ কৰিছে। আৰু সেয়া হৈছে আপাদলম্বিত বনমালা জলে গলে শোভায়াতি শিৱচ্ছ বহল বক্ষস্থল। শিৱচ্ছ মানে বুকুত গজা মানে হেৰি বগা এবিধ নোম, আৰু কণ্ঠত কৌস্তুভমণি, এই দুটা বস্তুৰ বাহিৰে মানে
ভগৱন্তৰ ওচৰত থকা যিমানবোৰ পাৰিষদ আৰু যিবোৰ আত্মা তেওঁৰ ওচৰত আছে এই গোটেইবিলাকেই মানে ভগৱন্তৰ নিচিনাই ধুনীয়া সুন্দৰ আৰু অদামিল উপাখ্যানত তাৰ ধুনীয়াকৈ বৰ্ণনা দিয়া হৈছে চাৰি সিদ্ধৰ একেবাৰে ভগৱন্তৰ নিচিনাই। সেইকাৰণে তাত কি হৈছে মানে শ্ৰীবৎস ভগৱন্তৰ বুকুত থকা নোম আৰু তেওঁৰ মানে কি হৈছে সেই মূৰ্তিক আৰাধন্ত দেৱগণে সেই ধুনীয়া মূৰ্তিকে ভগৱন্তৰ ভুৱন মোহন ধুনীয়া শ্যাম কলাৱৰ শ্ৰীবৎস পাঞ্জীৰ সৈতে বনমালাৰ সৈতে চতুৰ্ভুজ ধাৰি পীতবস্ত্ৰ ধাৰি সেই ভগৱন্তক ৰূপটো দেৱতাসকলে কি কৰে চিন্তা কৰে। তাকে মহাপুৰুষ গুৰুজনাই ভজনত আমাক ধুনীয়াকৈ পদৰ পৰা মস্তকলৈকে মস্তকৰ পৰা পদলৈকে 32 অলংকাৰ আৰু 32টা কলা 32 64 কলাৰ নায়ক হৈছে প্ৰভু ভগৱন্ত কৃষ্ণ। সেইকাৰণে নাম প্ৰকাশ কৰিছে ঈশ্বৰ কৃষ্ণৰ কুনিৰূপ মহা পুৰুষ লক্ষণ সাৰ ত্ৰিগম্ভীৰ সপ্ত ৰক্ত পঞ্চ দীৰ্ঘ উন্নত 6 প্ৰকাৰ। তাত ধুনীয়াকৈ কৈছে সেইখিনি আমাৰ বিষয়লৈ নাহে, সেইখিনি ধুনীয়াকৈ ভকতে পাই আছে। সেই তাতো ধুনীয়াকৈ মানে বৰ্ণনা কৰিছে তাৰে ত্ৰিগম্ভীৰ 3টা গম্ভীৰ যেনে গমন গম্ভীৰ বচন গম্ভীৰ গম্ভীৰ নাভি কমল ত্ৰিগম্ভীৰ সপ্ত ৰক্ত 7টা ৰঙা অৰুণ নয়ন অধৰ দখন অৰুণ কৰচন নকৰাকা ছয় অৰুণ কৃষ্ণৰ স্মৰণে দুখতৰ বুলি কৈছে। 32 অলংকাৰ ভগৱন্তৰ আৰু সাগৰে মজু কমল লোচন কমল মানে পদুম ফুল লোচন মানে চকু পদুম ফুলৰ নিচিনা চকু। সেইকাৰণে কৈছে যে কমলৰ লোচনৰ যিটো সোমোৰে তাৰেকে শুদ্ধ বাহিৰে ভিতৰে হোৱা কায়া বুলি কৈছে। আমি উপবিত্ৰ মানুহবিলাক কেতিয়া পবিত্ৰ হ'ব? উপবিত্ৰ যিটো অতি পবিত্ৰ হয় বা যদি সমস্ত অৱস্থা আছে পায়া কমলৰ লোচনৰ যিটো সোমোৰে তাৰেকে শুদ্ধ বাহিৰে ভিতৰে হোৱা কায়া বাল্য কৌমাৰ যুৱ বাৰ্ধক্য এই 4টা সময় যদি আমি গা পা ধুই ফুট লগুণ পিন্ধি মানে নিকা হৈ পেলাই যেদিন থাকো তথাপিও সেইজনক নিকা বুলি কোৱা নাই। কেলে নিকা বুলি কোৱা নাই? যিজন ভগৱন্তৰ পদুম ফুলৰ নিচিনা চকু সেইজনক কমলৰ লোচনৰ যিটো সোমোৰে তাৰেহে শুদ্ধ বাহিৰে ভিতৰে হোৱা কায়া কমল লোচন ভগৱন্তৰ নাম। সেইকাৰণে বিষয় সাগৰে মজু কমল লোচন সেই কমল লোচন আমি বিষয় সাগৰত মজি আছো। প্ৰভু ভকতৰ অভয়দাতা কৰিও মোচন তুমি ভকতৰ অভয়দাতা অভয় দান কৰা অভয় চৰণে শৰণ পখিলোৱে আমি অভয় চৰণত যিজনৰ চৰণত সেৱা কৰিলে ভয় কৰিব নালাগে আৰু সেইজনে সকলো ভয় দূৰ কৰে। তথাপিও আমি ভয় কৰোঁ। গ্ৰহ গতি দেৱ দেৱতা দোল তাবিজ ভূত প্ৰেত এইবিলাক নাই। সেইবোৰ এখন তাবিজ পৰ্যন্ত পিন্ধিলে আঙুঠি পৰ্যন্ত খুলি পেলাই মানে চুৰিয়াৰ গাঁঠি পৰ্যন্ত বান্ধিবলৈ নিদিয়ে। ইমান ধুনীয়াকৈ কণ গ্ৰহণ কৰি অষ্টাংগে প্ৰণিপাত কৰি পেলাই 12 সত্য কৰি এটা বস্তুত মানে 3বাৰকৈ 12 সত্য কৰি পেলাই আমি শৰণ গ্ৰহণ কৰা হয়। সেই শৰণ গ্ৰহণ কৰাৰ পিছতো আমি অভয় চৰণত যাৰ চৰণত সেৱা কৰিলে ভয় মোচন হয় সেই অভয় চৰণত আমি শৰণ পখিব লাগে। আৰু সেই বিষয়ে সাগৰে মজু কমল লোচন ভকতৰ অভয়দাতা কৰিও মোচন সেই ভকতৰ অভয়দাতা তুমি সকলো ভয় মোচন কৰা। তুমি ব্যতিৰেকে আন নেদেখো কাৰণ তোমাৰ বাহিৰে মই আন একো কাৰণ দেখা নাপাওঁ। শ্ৰী মধুসূদন প্ৰভু হুইক প্ৰসন্ন ভগৱন্তৰ নাম হৈছে মধুদৈত্যক বধ কৰা। সুদন মানে বধ কৰা। মধুদৈত্যক বধ কৰা ভগৱন্ত কৃষ্ণ মধুসূদন বুলি কৈছে তেওঁৰ নাম। সেই মধুসূদন তোমাৰ বাহিৰে মই আন কাৰণ একো নেদেখো তোমাৰ অভয় চৰণত মই শৰণাগত হৈছো। প্ৰভু কৃষ্ণ আই যাওকচোন। কৃষ্ণ আই কৃষ্ণ আই কৃষ্ণ কৃষ্ণ আগবাঢ়ক কৃষ্ণ কৃষ্ণ নানাবিধ ব্যাধি জৰা দুখ ভিৰে কৰ্ম পাশে বদ্ধ ভৈলো মোলো হে ৰাম সংসাৰ সাগৰে জন্ম বিষয় ইন্দ্ৰিয় বৰ্তগ্ৰাহ ভৈল কৃষ্ণা উৰ্মি কৰে কণ্ঠ চমৎকাৰ অত্যন্ত চঞ্চলয়ন মাতৃ
বিহাৰ হেৰা মায়ায়ে মোহিত হেন সংসাৰ চিৰকাল ভ্ৰম প্ৰভু ভূয়া কৃষ্ণ নানাবিধ ব্যাধি জৰা শোকে মুখ পিৰৈ কৰ্মপাশে বন্ধ ভৰিলো লোভ মোহ নেৰৈ সংসাৰ সাগৰে জল বিষয়ৰ ক্লেশ ইন্দ্ৰিয় আৱৰ্ত গ্ৰাহ ভৰিলো ৰাগত দেশ মই নানাবিধ মোৰ জৰা মৃত্যু শোক মোহ ভয় পীড়াই আমাক পীড়া কৰিছে কৰ্মপাশত আমি বন্ধ হৈছো কৰ্ম দুখে জীৱা জন্ম লঘু সংসাৰত তাকো চিত্তে নোচাৰ ওপৰত লোৱা চৰণত সদায় ঘোষোৱা ৰাম নাম মূৰৰ মুখে সংসাৰ সাগৰে প্ৰভু তৰু মহা সুখে বুলিও কৈছে সেইকাৰণে কৰ্মপাশত আমি বন্ধ হৈছো মায়াৰ বন্ধন কাৰণ উদ্ধৱ সমুনি মাতন্ত কৃষ্ণে পাছে কৰ্মবন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে সকলো জীৱ কৰ্মবন্ধত বান্ধ খাই থাকে আৰু ভগৱন্তৰ লগত অহা দেৱতাজনো যিজন ৰথৰ সাৰথি দাৰুকো আহি পেলাই কৰ্মবন্ধন বান্ধ খাই পেলাই ভগৱন্তৰ লগত আহিছিল ৰথৰ লগত আহিছিল কিন্তু ৰথ গুচি গ'ল চাৰি বস্তু গুচি গ'ল মানে সব্য সুগ্ৰীৱ মেঘপুষ্প বলাহ চাৰিটা ঘোঁৰা উৰি গ'ল ৰথ গুচি গ'ল কিন্তু সেই দাৰুক থাকি যাবলগীয়া হ'ল কাৰণ পৃথিৱীত অহাৰ লগে লগে দেৱতাৰো মানে সাৰিব নোৱাৰে কৰ্মবন্ধত বান্ধ খায় সেইকাৰণে কৰ্মবন্ধত আমি লোভ মোহ এইবিলাকত বিষয়ৰ জ্বালাত সংসাৰৰ ক্লেশত আমি আৱদ্ধ হৈ পেলাই আমি বান্ধ খাই আছো আৰু ইয়াত ৰাগ দেশ এইবিলাকত আমি মানে চলিবলগীয়া হৈছে শকত তৃষ্ণা উৰ্মিক দেখন্তে চমৎকাৰ অত্যন্ত চঞ্চল অনুমাত্ৰ নুহি সাৰ মায়াই মুহিল হেন সংসাৰত আতি চিৰকালে ভ্ৰম প্ৰভু ভূঞা নানা জাতি কাৰণ চিৰকাল আমি ভ্ৰমণ কৰি ফুৰিছো নানা জাতি হৈ পেলাই কাৰণ 84 নৰক ভুঞ্জি বুলি কৈছে সকলোতে মানে আমি নোযোৱা জেগা নাই আগতে আমি কৈ গ'লো দেৱ মনুষ্যত পশু পতংগত জগতক মধ্যস্থ আমি চৈধ্য ভৱনৰ কোনো স্থান নাই জৈক লাগি নাযাওঁ অনন্ত কোটি জাতি মানে এটা প্ৰজাতিত 99 লক্ষ বাৰকে জন্মগ্ৰহণ কৰিব লাগে বুলি যেনে সৰীসৃপ প্ৰাণী ইমানবোৰ আছে সৰীসৃপ প্ৰাণী তেনেকৈ জন্মগ্ৰহণ কৰিবলগীয়া হৈছে সকলো জীৱত আমি তেনেকৈ আয়াজাত কৰি আছো কৰি পেলাই কি দেৱতা ভগৱন্তৰ কৃপাত আৰু মানে ভগৱন্তৰ কৃপাত ভকতৰ মানে কৃপাত আহি পেলাই আমি আকৌ মনুষ্য হৈ পেলাই মানে জন্মগ্ৰহণ কৰিলো তথাপিও আমাক কি কৰিছিলে মায়াই পীড়া কৰিছে আমি নোৱাৰো সেনেকে ভকতৰ সংগত আৰু সাধুৰ সংগত ঈশ্বৰ হলে ভকতৰ কৃপা হলেহে আমি তৰিব পাৰো তেনেকে ইন্দ্ৰদম্য ৰজাই এইখিনি মানে জাতিস্মৰ হৈ গোটেইবিলাক অনুভৱ কৰি পেলাই তেওঁ ভগৱন্তক স্তুতি কৰিছে চিৰকালে ভ্ৰম প্ৰভু ভূঞা নানা জাতি হৈ পেলাই চিৰকালে আমি এই বিষয় সংসাৰত এই সিন্ধু সাগৰত আমি মজি আছো প্ৰভু কৃপা কৰা কৃষ্ণ যাওক আই চমুকেতেহে আইধাটো পূৰ হ'ব চমুকে কৈ গৈছো কৃষ্ণ কৃষ্ণ লভিলো জন্ম প্ৰভু পঢ়িলো বেদ শাস্ত্ৰ অনেক পুৰাণ হেৰাম সন্তোষ লভিলো আপাৰ ক্ষয় বিধি উদয়কো পাইলো সংযোগ বিয়োগ শত্ৰু মিত্ৰ দেখিলো সংসাৰে পিতৃ মাতৃ হেৰাম সুখ দুখ অনুভৱ সংখ্যাত পাইলো পুত্ৰ ভাতৃ জ্ঞাতি অনেক কৃষ্ণ
কৃষ্ণ লভিলোহো জন্ম প্ৰভু অসংখ্য প্ৰমাণ আছে। জন্মবাৰ যে আমি বহুবাৰ জন্ম ললো তাৰ অসংখ্য প্ৰমাণ আছে, সকলো শাস্ত্ৰত নিবন্ধ আছে। তাকে তেওঁ উপলব্ধি কৰিছে ইন্দ্ৰদ্যুম্নই। পঢ়িলোহো বেদ শাস্ত্ৰ অনেক পুৰাণ। তেওঁ কোনোবা জন্মত ভাল গ্ৰহত মানে গীতাৰ 6ষ্ঠ অধ্যায়ৰ 130 নম্বৰ পৰা 46 নম্বৰ শ্লোকলৈও তাতে কৈছে যে আমাৰ যিবোৰ কৰ্ম কৰিলো তাৰ ভিতৰত সকলোবোৰ নগলেও আমাৰ যিটো হৰি ভক্তি কৰিলো, হৰি ভক্তি কেতিয়াও মানে ক্ষয় নহয়, পতন নহয়, আৰু সেইখিনি থাকি যায়। আকৌ পাছৰ জন্মত সেইটো মোকা দিয়ে, আকৌ তাৰ পাছৰ পৰা হৰি ভক্তি আমি আৰম্ভ কৰিবলৈ পোৱা হয়। আৰু তেনেকৈ সৎপুৰুষৰ ঘৰত শুদ্ধ সত্য মানে যদি আমি জন্মগ্ৰহণ কৰোঁ, তেতিয়া তাত কি কৰিছিলো, পঢ়িলো বেদশাস্ত্ৰ অনেক পুৰাণ, বহুতো বেদশাস্ত্ৰ অনেক পুৰাণ পঢ়িলো, অসন্তোষকো সন্তোষ লভিলো অপাৰ। অসন্তোষ যদি পাইছো, ক'ৰবাত আকৌ সন্তোষো পাইছো, অসন্তোষীয় হৈ আছো, সন্তোষিত হৈ আছো, লভিলো অপাৰ, অনেক লভিলো। ক্ষয় বুদ্ধি উদয়ক পাইলো, বা ক্ষয় হ'ল আৰু বৃদ্ধিও হৈছে, আৰু উদয় হৈছে, কিছুমান আকৌ নতুনকে আৱিৰ্ভাৱ হৈছে, ওলাই আহিছে। ক্ষয় বৃদ্ধি উদয়ক পাইলো বাৰম্বাৰ বুলি কৈছে, বাৰম্বাৰ মানে গুণমালাটো কৈছে হুয়া মানে হেৰি বাৰম্বাৰ জন্মগ্ৰহণ কৰিছে প্ৰভু ভগৱন্তই। আৰু অৰ্জুনকো কৈছে তুমি বাৰম্বাৰ জন্মগ্ৰহণ কৰিছা, আৰু ময়ো বাৰম্বাৰ কোটিবাৰ জন্মগ্ৰহণ কৰিছোঁ। মই ভগৱন্তক, কাৰণ মই নাৰায়ণ কাৰণে মোৰ মনত আছে, তুমি নৰ কাৰণে তোমাৰ মনত নাই, আৰু গীতাখন তোমাক কেতিয়া কোৱা নাই, মই বাৰম্বাৰ কৰি আহিছোঁ বুলি কৈছে। সেইকাৰণে কৈছে ক্ষয় বিধি উদয়ক পাইলো বাৰম্বাৰ, সংযোগ বিয়োগ শত্ৰু মিত্ৰ বান্ধৱৰ, দেখিলো সংসাৰে পিতৃ মাতৃক বিস্তৰ। মই সংসাৰত ভ্ৰমি পেলাই বহুত বিস্তৰ, বহুত পিতৃ মাতৃ পালো। মানে যি জন্মই গ্ৰহণ কৰোঁ, কাৰোবাৰ পেটৰ পৰা, কাৰোবাৰ গৰ্ভৰ পৰা, কাৰোবাৰ জুনিৰ পৰা জন্ম হৈছো, সেই জন্মতে সেইজনেই মোৰ পিতৃ। তাতে শ্বেতকেতুৰ কথা ধুনীয়াকৈ ভাগৱতত কৈছে, নাৰদৰ উপদেশত পিতৃয়ে পুত্ৰ বিয়োগ হোৱাৰ কাৰণে আকৌ পুত্ৰক মাতিছিল। পুত্ৰই কৈছে কোন পিতৃয়ে মোক মাতিছে, মোৰ পিতৃ কোন, মইতো এতিয়া বহুতবাৰ জন্ম লৈছো, বহুতৰ মোৰ আচল পিতৃ কোনজন পিতৃয়ে মাতিছে, তেনেকৈ কোৱা হৈছে। সেইকাৰণে আমি বাৰম্বাৰ জন্মগ্ৰহণ কৰিছোঁ। আমাৰ বহুত পিতৃ মাতৃ হৈছে, যি জন্মতে জন্মগ্ৰহণ কৰিছোঁ সেয়াই আমাৰ পিতৃ মাতৃ, বহুত পিতৃ মাতৃ হৈছে। সুখ দুখ অনুভৱ ভৰিলো অসংখ্যাত, সুখ দুখ মানে জৰা মৃত্যু ঠাণ্ডা গৰম এইবোৰ বহুতবোৰ আমি অনুভৱ কৰিলোঁ সেই জন্মত। পাইলো পুত্ৰ ভাতৃ জ্ঞাতি অনেক ইহাত, পুত্ৰ ভাতৃ মোৰ পাছত জন্মগ্ৰহণ কৰিছে, সেইবোৰ ভাতৃ হৈছে, মানে ভন্নী হৈছে, আৰু কাৰোবাৰ মই পুত্ৰ হৈছোঁ, আৰু মোৰ কোনোবা পুত্ৰ হৈছে। সেইকাৰণে পাইলো পুত্ৰ ভাতৃ জ্ঞাতি অনেক ইহাত। কৃষ্ণ আই যাওকচোন বাৰু, কৃষ্ণ আই, কৃষ্ণ 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 চমুকে কৈ গৈছো, তেতিয়া আইদা হ'ব। পচিলো নাৰীৰ গৰ্ভবাস দুখ প্ৰভু পাইলো নামত, জানিলো দুখ শিশু জোৱানী থকালে, মৰণ প্ৰিয়াখ প্ৰভু জানিলো ভালে, যমপুৰে যেন দুখ পাইলো সমস্তকে, জানিলো যাতনা যেন চৌৰাশী নৰকে, হে ৰাম গিমিকিত হস্তি ঘোঁৰা মৃগবৃষ পক্ষী, গৰুত মহিষ কৃষ্ণ 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 বিষ্টা মূত্ৰে পচিলো নাৰীৰ উদৰত, গৰ্ভবাস দুখ প্ৰভু পাইলো নানামত। গৰ্ভত আমি জন্ম কৰি 9 মাহ 10 দিন গৰ্ভত থাকি পেলাই, মনুষ্যতহে ইমান দিন, আৰু কুকুৰৰ গৰ্ভত থাকি কুকুৰৰ 3 মাহ,
তেনেকে গৰ্ভৰ ভিতৰত আমি থাকি পেলাই কিমান কষ্ট পালো উদৰত 20টা মূত্ৰ খাই পেলাই সেই গৰ্ভত থাকি পেলাই ভৰি দুখন ওপৰলে দি হাত দুখন তললে দি প্ৰভু ভগৱন্তক মানে স্তুতি কৰি থাকো গৰ্ভৰ অৱস্থাত কিমান কষ্ট পোৱা হয় সেইখিনি আমি বহুত দুখ ভুগিলো 20টা মূত্ৰে পচিলো নাৰীৰ উদৰত জানিলো দুখ শিশু যুৱা বৃদ্ধ কালে মৰণৰ প্ৰিয়াকৰ প্ৰভু জানিলো ভালে যুৱক কালত যিটো আনন্দ পালো শিশুত মানে যিটো মানে দুখ পালো মানে যেতিয়ালৈকে মাত বোল নহয় তেতিয়ালৈকে লোকে লৈ কৰি থাকি আৰু লোকৰ কোলাত ডাঙৰ হৈ আৰু মানে গোট পচি মুটত পচি মানে যিমানবোৰ কষ্ট পায় ঠাণ্ডা গৰম সহ্য কৰি পেলাই আৰু যুৱক কালতো যিমানবোৰ মানে কষ্ট আৰু মৰণ প্ৰিয়াৰ প্ৰভু জানিলো ভালে মৰণ প্ৰিয়াবিলাকো আমি ভালদৰে জানি মৰিব সময়ত সেইকাৰণে কি বুলি কৈছে হেৰি মৰণৰ সময়ে নবলো হৰি বাতক পিত্ত কফ আদিৰ মানে প্ৰিয়াত নামঘৰত ধুনীয়াকে ঘোষণা কৰিছে আমি ভগৱন্তক পাহৰি যাওঁ কফ বাত পিত্ত মৰণৰ সময়ে সেইখিনি কথা ধুনীয়াকে কৈছে সেইখিনি মৰণ প্ৰিয়াটো বহুত কষ্টদায়ক বুলি কৈছে সেইখিনিও আমি ভুঞ্জি বাৰে বাৰে আহি আছো বুলি কৈছো জানিলেও ভালে আমি সেইবিলাক যে মৰণ প্ৰিয়াটো এই গোটেইবিলাক কথা আমি ভালদৰে জানো শিশু কালৰ গৈলে উমলি থাকোঁতে যৌৱন কালৰ গৈলে হেলা বৃদ্ধ কালৰ গৈলে ভাবোতে চিন্তিত হয় নাম ল'বা কোনবেলা হাড়ৰ গোটা চালৰ ফুটা সানজিতা নচলে পাওঁ ইমানবোৰ হৈ পেলাই তথাপিও ভগৱন্তক ভুজিব লাগে বুলি নাজানো তথাপিও মানে কি কওঁ আমি খোৱা বস্তুত ৰতি মানে আমাৰ বিষয়ত ৰতি আৰু সদায় ধন টকা পইচা ঐশ্বৰ্য বিভূতিতে আমাৰ মন সদায় কিন্তু যমপুৰে জানো দুখ পাইলো সমস্তকে জানিলো যাতনা জান 84 নৰক ভুঞ্জি পাপৰ জুনিত অৱশ্য হৈবেক উৎপত্তি বুলি কৈছে অক্ষিপত নৰক শুকুৰমুখ নৰক কুম্ভিপাক নৰক ৰৌ নৰক মানে আদিবিলাক অনন্ত কোটি নৰক আছে সেই নৰকৰ মানে হেৰি যিবোৰ কষ্ট নৰকত ভুঞ্জি আহিলো 84 নৰক ভুঞ্জি আহিলো কি হৈছিল তাত কৃমি কীট হস্তি ঘোঁৰা মৃগ বৃক্ষ পক্ষী কাৰণ মানৱী জন্ম পাই হৰি নবহিলা এটাকে হৈবক ভাই তিনটোৰ শিলা বুলি কৈছে বৃক্ষ জন্ম ললো চাৰিমুঠি জীৱত আমি জন্মগ্ৰহণ কৰিলো মৃগ এতিয়া পহু হলো ঘোঁৰা হলো হস্তি হলো হাতী হলো কীট পতংগ হলো কৃমি হলো এই ইমানবিলাক হৈ পেলাই আমি কি হলো গৰু হলো উট হলো মহিষ হলো মহ হলো উট হলো গৰু হলো পশুক যত দেখি যিমানবোৰ পশু আছে সকলোবোৰ দেখি আহিলো এই সকলোবোৰ জন্মগ্ৰহণ কৰিলো সেইকাৰণে কৈছে নৱবিনাবিনান্তৰে আপোনাক চিনিলেহে নাহি ভিন্ন ৰাম আপোনাৰ মূৰ্তি ৰূপ যিজনে জানয় জানিবা সেইজনে মুকুতি পায় তেবে তাৰ লোভ মোহ মায়া দূৰ হয় কৃষ্ণৰ সেৱাত ৰতি তেবে সেৱা হয় মই কোন মই যে ৰাম এইমতে ৰাম লোকত ফুৰা বেড়াই মই যে ৰাম মোৰ যে আত্মা যে ৰাম মই কি কৰিলো অনেক জন্ম গ্ৰহণ কৰিলো নৱবিনা বিনাতে আপোনাক চিনি মই যেতিয়া চিনি পাম মই নিজেই গৰু পেটলৈও গৈছিলো হাতী পেটলৈও গৈছিলো সকলো জীৱ জন্তু ভ্ৰমণ কৰি সকলো পেটলৈ গৈছিলো আৰু সকলোতে ময়ে থাকো আৰু যিবোৰ এতিয়া মোৰ বেটিলৈকে মই মনুষ্য হৈছো আৰু যিবোৰ আছে মোৰ নিচিনাকৈ সেইবোৰ আত্মাই আছে সেইবোৰ ভগৱন্তৰ ওচৰত থাকোতে আত্মা আছিলে আৰু সেইবিলাক যেতিয়া ভগৱন্তৰ মানে ন আনন্দত প্ৰৱৰ্তন নবিধ আনন্দৰ ভিতৰত স্বৰূপানন্দ আনন্দ যেতিয়া ভগৱন্তক বিকিৰণ কৰিছিল স্বৰূপানন্দ আনন্দ বিকিৰণ কৰাৰ লগে লগে প্ৰকৃতিয়ে প্ৰাণ পাই উঠি পেলাই ভগৱন্তৰ ওচৰত লয়লা গোটেই ভগৱন্তৰ চৰণ নিবেদন কৰিবলৈ যাওঁতেই ভগৱন্তৰ ওচৰত থকা আত্মাবিলাকে তেওঁক কটাক্ষ কৰিলে তোমাৰ কটাক্ষ দৃষ্টি বেদস্থিতিত কৈছে তোমাৰ কটাক্ষ দৃষ্টি পায়া নৃত্য কৰে মায়া ভৰি তুলি মৰ্দে মোৰ মাছ পৰম আতুৰ হৈ কৃষ্ণক শৰণ লৈলো মায়াকৰ নিবাৰ জগন্নাথ সেই আত্মাবিলাকে আহি পেলাই
পেলাই কুটস্থ থানত ৰৈ থাকিলোঁ এই চতুৰ্থ সময়লৈ, এই কলিযুগৰ এইকণ সময়লৈকে ধন্য ধন্য কলিয় লোকৰ মহাভাগ বুলি কৈছে। এই সময়ত আহি জন্মগ্ৰহণ কৰি দেৱৰো বাঞ্ছনী মনুষ্য জন্ম উপজে আত যত জ্ঞান ধৰ্ম পুণ্য নকৰে কীৰ্তনৰ ইহাকৰ পায়া জানিবা তাকো লংঘে বিষ্ণু মায়া। সেইকাৰণে সেই সময়লৈ আমি ৰৈ থাকিলোঁ। আহি পেলাই জীৱ দেহত সোমাই গ'লোঁ, মঙহৰ পিঞ্জত প্ৰত্যেকটি জীৱৰ দেহত খেতিয়ক তেজ মোৰ মোৰ এই মানে পঞ্চভূতৰ মানে মঙহৰ পিঞ্জত আহি পেলাই আত্মা বন্দী হ'লোঁ। সেইকাৰণে জীৱ আত্মা আহি পেলাই এই বন্দী হৈ থকা আত্মাবিলাক আহি পেলাই সেইকাৰণে আমি নিজেই যে ৰাম সেই কথাটো যেতিয়া নিজক চিনি পাম, নিজক চিনি পোৱাৰ লগে লগে এই মানে ইন্দ্ৰদ্যুম্ন ৰজাই নিজে কোন আৰু কি আত্মাৰ বিষয়ে জানিছিল আৰু সেইকাৰণে সেই আত্মা আহি পেলাই আমি জীৱ আত্মা বা পুৰুষ হৈছোহি। সেই জীৱ আত্মা হৈছে প্ৰভু ভগৱন্তৰ একেবাৰে মানে ভগৱন্তৰ নিচিনাই সমস্ত আৰু সেই আত্মা আহি পেলাই আমি ইয়াত বিচৰণ কৰি ফুৰিছোঁ আৰু ভগৱন্তৰ কৃপাৰ বলতে আমি আকৌ ভগৱন্তৰ সান্নিধ্য পাম আৰু ক'ত পাম এই কলি যুগত এই সুন্দৰ সময়কণত। সেইকাৰণে মৰণপ্ৰিয়াকৰ প্ৰভু জানিলোঁ ভালে যমপুৰে যেন দুখ পাইলোঁ সমস্তকে জানিলোঁ যাতনা যেন 84 নৰকে 84 নৰকত যাতনা পালোঁ কৃমি হস্তি ঘোঁৰা মৃগ বৃক্ষ পক্ষী গৰুত ময়ূখ পশুক যত দেখি গোটেইবোৰ যিমানবোৰ দেখিছোঁ সকলোবোৰ মই হৈ আহিছিলোঁ আৰু সেইবিলাক চব ময়েই কৃষ্ণ। আই যাওকচোন বাৰু আই আগবাঢ়ক। হয় চমুকে কৈছো সময় হৈছেগে। ধনী দুখিত ৰাজা ৰাজা গীত মনুষ্যয়নে সবাৰো গৃহত বাৰে বাৰে ভলো যাত অনেকৰ ভলো প্ৰভু বিজয় সংখ্যাত কতো দৰিদ্ৰই চৰয় অধিকাৰী কতো মুকে মাৰে কতো ময়ো আছো মাৰি মই আনি কাটো কতো কতো ধৰি কাটে ধনী লক্ষণ কৰে ৰাম ৰাম কৃষ্ণ 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 দ্বিজ পুত্ৰ ধনী দুখী তপস্বী যতেক ৰাজ ভিত্ত আৰু মনুষ্য অনেক। দ্বিজ হলো দ্বিজ মানে ব্ৰাহ্মণ বিলাকক দ্বিজ বুলি কৈছে। দি মানে দুবাৰ মানে দুবাৰ জন্ম লোৱা অৰ্থাৎ উতৰি পিন্ধাৰ পাছত লগুণ আদি লোৱাৰ পিছতহে ব্ৰাহ্মণ হয়। সেইকাৰণে দ্বিজ বুলি পাছতহে কয়, আগতে মানে ব্ৰাহ্মণে দ্বিজ ক্ষুদ্ৰ ধনী আমিবিলাক ক্ষুদ্ৰ ধনী দুখী তপস্বী যতেক যিমানবিলাক আছে ধনী দুখী তপস্বী যতেক ৰাজা ৰাজভিত্ত আনু মনুষ্য অনেক মনুষ্য সবাৰো গৃহত বাৰে বাৰে ভৰিলোঁ তাত প্ৰত্যেকৰ গৃহত আমি বাৰে বাৰে জন্ম ল'লোঁ বুলি কৈছোঁ। কৌটি কৌটি জন্ম আমি গ্ৰহণ কৰি আহিছোঁ। আমি আত্মা কি সুন্দৰ নিদৰ্শন কি ধুনীয়াকৈ কৈছে আমাক। তথাপিও আমাৰ বৈৰাগ্য ভাৱ অহা নাই। বিৰাগ ৰাগ শব্দৰ লগত বি উপসৰ্গ মিলন হৈ বিৰাগ হৈছে। বিৰাগৰ পিছত বিৰকতি হ'ব, বিৰকতি হ'লেহে মানে বৈৰাগ্য হ'ব। সেইকাৰণে ভয় যেবে নোপোজে ভকতি নুহি তাৱে প্ৰথম শ্লোকত ভাগৱতত কৈছে ভয় যেবে নোপোজে ভকতি নুহি তাৱে বিৰকতি নভৰিলে নভজে হৰি পায়। আমাৰ যেতিয়া বিৰকতি নহয় বৈৰাগ্যকে সাৰ বুলি কৈছে নামঘোষাত বহুত ঠাইত। সেইকাৰণে বৈৰাগ্য আহিব লাগিব। বিৰকতি ৰাগ শব্দৰ লগত বি উপসৰ্গ মিলন ৰাগ মানে হৈছে হেঁপাহ বিৰাগ হ'ব লাগিব। ৰাগ নথকা হেঁপাহ নথকা বিৰাগ ৰাগ যেতিয়া মানে বাহ্য শৌচ পৰিৱেশ মাটি পানী লৈ ৰাগ নাথাকিলে অভ্যন্তৰ সূচী হয় বুলি কৈছে। ৰাগ মানে হেঁপাহ বস্তুৰ প্ৰতি আসক্তি নাথাকিলেহে অভ্যন্তৰ সূচী হয় বুলি কৈছে। আৰু যিজন ত্যাগী সিহে মানে হেৰি অসুচী বুলি কৈছে। অসুচ পদ্ধতিটো ধুনীয়াকৈ সেই শ্লোক ভাঙি কোৱা হৈছে। সেইকাৰণে আমাৰ এইবোৰ বিষয়ৰ প্ৰতি বিৰকতি আহিব লাগিব। আমি বৈৰাগ্য হ'ব লাগিব আৰু সকলোবোৰতে এইবোৰ আমি জন্মগ্ৰহণ কৰি আহিছোঁ। সবাৰো গৃহত বাৰে বাৰে জন্ম হৈছোঁ। অনেক ভৰিলোঁ প্ৰভু ভিত্ত অসংখ্যাত ভিত্ত হৈছোঁ। হওঁ কতো দৰিদ্ৰ
ঈশ্বৰৰ অধিকাৰী, কতো দৰিদ্ৰ হৈছো আৰু অধিকাৰী হৈছো ঈশ্বৰৰ দৰে। ৰাজেশ্বৰ ৰজা হলে ৰাজেশ্বৰ বুলি কয়, ৰজা যুগ ঈশ্বৰ ৰাজেশ্বৰ, ৰজা কিশোৰ বুলি কয় ৰাজেশ্বৰ। কতো মোক মাৰোৱে কতো মৰি আছো, মোকে কাটে কিনো মহা দুষ্ট বুলি কয়। মই আত্মা মোকে কাটে কিনো মহা দুষ্ট। মই আত্মা সকলোবোৰ জানিলো, সকলোতে মই সোমাই আছিলো, তথাপিও আমি জীৱ বধ কৰিবলৈ এৰা নাই, জীৱক খাবলৈ এৰা নাই। নাম প্ৰসংগ কৰিছো, চৈধ্য প্ৰসংগ কৰিছো, শৰাই সজাইছো, থাপনা পাতিছো, কিন্তু লোভ জিভাৰ লোভ সামৰিব পৰা নাই। আমি মাংসহাৰী হৈছো, আমি ৰুধিৰে মিশ্ৰ অন্ন জানো, তেজ মিহিলি অন্ন খাই পেলাই আমি ৰাক্ষসত পৰিণত হৈছো। আমি ভকত বুলি আমি নিজে কৈছো, কাৰণ কৈছে যে কিয়াত কছাৰী খাচী গাৰু মিলি জগন কংক গোৱাল অসমৰ মুলুক ধুবাজে তুলুক কুবাচত মিলিছে চন্দাল আনু পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয়, ভকতি লবিয়া সংসাৰ তৰীয়া বৈকুণ্ঠে সুখে চলয় বুলি কৈছে। কৃষ্ণৰ সেৱকৰ সংগত পবিত্ৰ হয়। আমি কৃষ্ণৰ সেৱক হ'ব লাগিব আৰু আমি পবিত্ৰ হ'ব লাগিব। আমি পবিত্ৰ হ'লে আনক পবিত্ৰ কৰিব পাৰে, আমাৰ আদৰ্শটো ল'ব। সেইকাৰণে কৃষ্ণৰ সেৱকৰ সংগত পবিত্ৰ হ'বলৈ কৈছে ভগৱন্তই, গুৰুজনাই। কৃষ্ণ সেৱকক মানে সকলোৱে মানে নিৰীক্ষণ কৰি থাকে, চাই আছে কৃষ্ণ সেৱকসকল কেনেকুৱা, বোলে সেইসকলৰ সংগত পবিত্ৰ হ'বলৈ কৈছে। আমি যদি নিজে অপবিত্ৰ হৈ থাকো, আকৌ অনক কেনেকে পবিত্ৰ কৰিম? কাৰণ অপবিত্ৰ আমি অনেক খাই আছো, কাৰণ ভগৱন্তৰ আত্মাকে খাইছো। বৰগীত জানিছো, মাছৰে ভাত খাই আহিছো, মাংসৰে ভাত খাই আহিছো, আহি পেলাই মোকে নামাচৰ্য কৰিবলৈ ক'লে, নামাচৰ্য কৰিলো। কি বুলি কৈছো? ভাটিয়ালি বৰগীত গাইছো বোলে, যত জীৱ জংগব কীট পতংগব অগণগ জগতে কায়া হবকো মাৰি পুৰত উহি উদৰ ঘাটোক পাপ নচৰা বুলি নিজে গাইছো আৰু নিজে খাইছো। তেনেহ'লে কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হ'বলৈ কৈছে সকলোকে। তেতিয়া আমি পবিত্ৰ হ'ব লাগিব, তেতিয়াহে আমি আনক পবিত্ৰ কৰিব পাৰিম আৰু আনবিলাক তেতিয়াহে আমাৰ সংগত পবিত্ৰ হ'ব পাৰে বুলি গুৰুজনাই দহাই দহাই কৈছে। সেইকাৰণে কতো মোক মাৰে কতো ময়ো আছো মাৰি, মই আনি কাটো কতো মোক ধৰি কাটে, ভনিল শংকৰে ৰাম ৰাম বোলা জানতে হৰি ৰাম 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 ৰাম। মই আনো কাটো কতো মোক ধৰি কাটে, ময়ো কাৰোবাক কাটিছো আকৌ মোক কাটে। সেইকাৰণে মাংস, মা মানে মই, চ মানে সি। এতিয়া মই তাক কাটিছো, সি মোক পাছত কাটে, বদলা ল'ব। গেটত দুৱাৰ মুখত ৰৈ থাকিব মোক কাটিবৰ কাৰণে, কাৰণ মই তাক এতিয়া কাটিলো, সি মোক কাটিব। সেইটোৱে মাংসৰ অৰ্থটো। মা মানে মই, চ মানে সি। এতিয়া মই তাক কাটিছো, পিছত মোক কাটিব। সেইকাৰণে মই আনি কাটো কতো মোক ধৰি কাটে, ভনিল শংকৰে ৰাম ৰাম বোলে। শংকৰ গুৰুজনাই ভনিলে মানে অনুবাদ কৰিলে বা বুজালে, ব্যাখ্যা দিলে, ভনিলে ভাঙিলে। কি বুলি ভাঙিছে? শংকৰে ৰাম ৰাম বোলা জানতে। তুমি খালি অইন একো কৰিব নালাগে, এইবিলাক যিমানবোৰ দেখিলা শুনিলা সকলোবোৰ মিছা। তেওঁলোকেহে কৰিছে, তেওঁলোকে কোৱা কথাবিলাক তোমালোকক কৰিবলৈ কোৱা নাই। খালি তোমালোকে এটাই কৰিবা, কোনটো? খালি ৰাম ৰাম বুলিবা, ডাকি বোলা ৰাম ৰাম ৰাম। ৰা শব্দ উচ্চাৰণতে ৰাম ৰাম ৰাম, মুখৰন্তে বাজ ভৰি লোৱা আতি পলাই মানে পাপ মানে পূৰ্ণ মানে হয় অভ্যন্ত ৰাম 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 ৰাম। ম বুলি আতি কপাত মৰাই টানে, ৰা বুলি কওঁতে শৰীৰৰ যিমান পাপ আছে সকলোবোৰ ওলাই আহিব আৰু লগে লগে সেইখিনি সময়তে পুণ্য যিমান আছে সকলো পুণ্য আহি পেলাই অভ্যন্তৰলৈ সোমাই যাব আৰু ম বুলি কোৱাৰ লগে লগে উঠে উঠে লাগি যাব, ব্লক হৈ যাব, দুৱাৰ মাৰি দিব আৰু বেলেগাই অভ্যন্তৰলৈ শৰীৰলৈ পাপ সোমাব নোৱাৰে। সেইটো হৈছে ৰাম শব্দ বাহাদুৰ। ৰাম নাম দুবাৰ বুলি কৈছে। ৰা শব্দত, ৰ শব্দতে ব্যঞ্জন বৰ্ণৰ ৰ শব্দটো কেই নম্বৰত, আৰু তাত আকাৰডাল দিছে, আকাৰটো হৈছে স্বৰ বৰ্ণৰ দ্বিতীয় আখৰ, আৰু ৰা আৰু মটো ব্যঞ্জন বৰ্ণৰ কোনটো আখৰ, মানে ইয়াতে আপোনাৰ 52টা আখৰ হয় আৰু দুটা বাৰ লগতে 52 54 হয়, আৰু সেই দুটা 54 গোট খাই পেলাই 108 হয়। 108 বাৰ যে মানে 108খন উপনিষদ আছে
আৰু 108খন উপনিষদৰ আৰু মানে যিসকলে মানে অন্যান্য পন্থত থকা আৰু মালা গন্তি কৰা গুটিবিলাকৰ 108টা থাকে আৰু 108টা নাম গুটিমালা জপ কৰিলে যিটো হয় ৰাম বুলি কওঁতে দ্বিতীয়বাৰ দুবাৰ ৰাম বুলি কোৱা হয় তেতিয়া 108 বাৰ আমি নাম লোৱা হয় কাৰণ ব্যঞ্জন বৰ্ণৰ ৰটো আৰু স্বৰবৰ্ণৰ আটো কোন নম্বৰ আখৰ আৰু মটো কোন নম্বৰ আখৰ সেইকেইটা যে যোগ কৰা হয় কিমান হয় এটা ৰামত 54 বাৰ হয় আৰু দ্বিতীয় ৰামত আকৌ 54 বাৰ 54 প্লাছ 54 ছয় 108 বাৰ হয় দুবাৰ ৰাম নাম ল'লে সেইকাৰণে 108খন উপনিষদ আৰু 108 বাৰ ভগৱন্তৰ নাম লয় সেইকাৰণে অস্তুত্তৰ শতনাম বুলি কয় অস্তুত্তৰ মানে 8 শত মানে 108 বাৰ নাম অস্তুত্তৰ শতনাম বুলি এখন কিতাপতে 108টা ভগৱন্তৰ নামৰ কথা কৈছে সেইকাৰণে হেৰি দুগুটি অক্ষৰ ৰামৰ নাম শ্ৰীৰামৰ নাম অমীয়া মাধুৰী জোৰে আতি সুকুমল পৰম মংগল সবে মনোৰথ পৰে বুলি আমি নাম প্ৰসংগ সদায় কৰি আছো সেইকাৰণে সেই প্ৰভু সমস্ত আমি আপোনাৰ খবৰ আজ্ঞা পালন কৰি আমি ইমানকে আগবঢ়ালো আৰু ইয়াত অনন্ত কোটি অপৰাধ দিছে সমস্ত অপৰাধ মৰিখন কৰিব আৰু আমি আইগৰাকীয়ে পাঠৰ অন্তত সেৱা জনাৰ পিছত আমি আকৌ আপোনালোকৰ চৰণত সেৱা জনাম এতিয়া আইগৰাকীয়ে সেৱা জনাম প্ৰভু আমি ইমানতে সামৰিছো এই অষ্টম কণ্ঠ শেষ হৈছে সময়ো সংকেত দিছে সভাপতি বাপৰ চৰণলৈ আমি সেৱা জনাইছো আমি আৰু আই যাবনে আৰু ব্যাখ্যা দিমনে সামৰিমনে প্ৰভুৰ কৃপা আৰু প্ৰভুৰ বাক্য আমি পাব লাগে কৃষ্ণ আমি আইগৰাকীয়ে আমি দোহাই দিবলৈ সেৱা জনালো আই কৃষ্ণ 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 ৰাম ভকত ধৰি জয়েশ্বৰ কতকে মাৰে কত ময়ো আছো মাৰি মই আনি কাটো কত মোক ধৰি কাটে অনিল শংকৰে ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ ৰাম জয় নাৰায়ণ জয় কৃষ্ণ কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ হৰি ও হৰি ও ৰাম ও ৰাম অপৰাধ জানি নামে ভখিলো সংৰণে